স্থিৰ বিষয়বস্তুবোৰৰ সীমা পাৰ কৰি বাস্তৱ আৰু কল্পনাক ক্ষণে ক্ষণে সলনি হোৱা সময়ত ধৰি ৰাখে চিত্ৰকলা বিভাগত ললিত কলা বঁটা বিজয়ী শ্ৰীযুত প্ৰশান্ত কলিতাই। তেওঁৰ চিত্ৰসমূহে যেন প্ৰতিবাৰেই দৰ্শকৰ মনত এক নতুন অৰ্থ উন্মোচন কৰে। দৰ্শকক অনিশ্চয়তাক আদৰি লোৱাৰ, নিজস্ব চিন্তাৰ সুযোগ দিয়াৰ বা মুক্ত সম্ভাৱনাৰ মাজত সৌন্দৰ্যবোৰ বিচাৰি উলিয়াবলৈ তেওঁ যেন নিজৰ চিত্ৰকলাৰ দ্বাৰা সদায় আমন্ত্ৰণ জনায়। আশা কৰোঁ প্ৰশান্ত কলিতাৰ সৈতে হোৱা আমাৰ এই অন্তৰংগ আলাপ আপোনালোকে উপভোগ কৰিব। আপোনাক সুধিবলগীয়া প্ৰশ্নটো বহুত আছে। আপোনাৰ আগতেও যথেষ্ট ইণ্টাৰভিউ মই চাইছোঁ, আপোনাৰ বহুত ইণ্টাৰভিউ ইণ্টাৰনেটত এভেইলেবল আছে। তাত আপুনি নিজৰ জীৱনৰ বিষয়ে যথেষ্ট কথা কৈছে, কেনেকৈ আপুনি পঢ়িছে নাই পঢ়া। বাৰু সেইবিলাকৰ কথা আমি আহিম বাৰু অলপ পাছলৈ, কিন্তু তাৰ আগতে আপোনাক মই সুধিব বিচাৰিছোঁ যে আপুনি উল্লেখ কৰিছিলে যে আপোনাৰ আৰ্টত এটা কনক্ৰিটনেছ আৰু এবষ্ট্ৰেক্টনেছৰ এটা ধুনীয়া সানমিহলি এটা দেখিবলৈ পোৱা যায়, আৰু সেই সানমিহলিটো আপুনি মানে এই এনেকুৱা এটা ইউনিক আৰ্টিষ্টিক যিটো এপ্ৰ'চ আপোনাৰ, সেই এপ্ৰ'চটো আপুনি মানে কেনেকৈ ডেভেলপ কৰিলে, বা তাৰ মটিভেশ্যনটো ক'ৰ পৰা আহিলে, বা তাৰ এপিটমটো ক'ত? চাওক, ইয়াৰ অন্তৰালত বহুতখিনি কথা আছে, কিন্তু প্ৰকৃততে বস্তুবিলাক এনেকুৱা হয় যে এজন শিল্পীয়ে, তেওঁ ভাস্কৰ্য শিল্পীয়ে হওক বা চিত্ৰশিল্পীয়ে হওক, যিকোনো ধৰণৰ আপোনাৰ সংগীতৰ ক্ষেত্ৰতে হওক, তেওঁলোকে যেতিয়া কিবা এটা সৃষ্টিকৰ্ম কৰে বা যি ধৰণে আপোনালোকে এটা প্ৰচেছত তেওঁলোকে কাম কৰে, প্ৰথম কথাটো হৈছে তেওঁলোকে নিজক নিজে প্ৰতিফলিত কৰিব পাৰিছেনে নাই। তাৰমানে তেওঁৰ যিটো পাৰ্চনেলিটি হয়, তেওঁৰ যিবিলাক লাইফটোৰ যিবিলাক এটিটিউডবিলাক যিবিলাক থাকে, বা তেওঁৰ সেই সময়খিনিৰ যিটো পৰিৱেশৰ মাজত তেওঁ ডাঙৰ দীঘল হয় বা যিটো পৰিৱেশৰ মাজত তেওঁ কাম কৰে, সেই বস্তুখিনি আচলতে তেওঁৰ সৃষ্টিকৰ্মত প্ৰকাশ পায় নে নাপায়, নে তেওঁ সেই বস্তুবিলাক তুলনামূলকভাৱে ক'ৰবাৰ পৰা ক'ৰবাত ধাৰ লোৱা বা এনেকুৱা ধৰণৰ কাম কৰে, সেই বস্তুটোৰ মাজত ডিফাৰেঞ্চ আছে। যিখিনি মানুহে প্ৰকৃততে তেওঁলোকে শিল্পৰ সাধনা কৰে, তেওঁৰ নিজৰ চেল্ফটো সদায় ৰিফ্লেক্ট হয়। আৰু যেতিয়া মই চেল্ফ বুলি শব্দটো ক'লোঁ, সেই চেল্ফটোনো কি হয় সেইটো চিন্তা কৰিব লাগে। মই যেতিয়া ক'ম যে মাই চেল্ফ, মোৰ নিজস্বতাৰ মই যেতিয়া কথা ক'ম, তাৰমানে মোৰ নিজস্বতাটো কেনেকৈ মানে বিল্ড আপ হৈছে, সেই বস্তুটো হৈছে সেই সমাজখনৰ সেই পৰিস্থিতিটো যিটো, সেইটো অৰ্থনৈতিকভাৱেও হ'ব পাৰে, সামাজিক হ'ব পাৰে, ৰাজনৈতিক হ'ব পাৰে, আৰু বিভিন্ন মানে পাৰিপাৰ্শ্বিক কিছুমান দিশ কিছুমান আছে, সেইবিলাকৰ ওপৰত নিৰ্ভৰ কৰি পেলাই তেওঁৰ চেল্ফটো ডেভেলপ হয়। আৰু সেই বস্তুবিলাক তেওঁৰ কামবিলাকত প্ৰকাশ পাইছেনে নাই। মই অকল চিত্ৰশিল্পত বুলিয়ে কথা কোৱা নাই, প্ৰতিটো শিল্পত, সংগীতত হওক, সাহিত্যত হওক, সাহিত্যটো এটা শিল্পই হয় ন, এইটো যিটো আমাৰ লিটাৰেৰী আৰ্ট বুলি কোৱা হয়। গতিকে সেই বস্তুখিনি তাত প্ৰকাশ পালে তেতিয়াহ'লে দেট ইজ দি গুড ৱৰ্ক অফ আৰ্ট। এতিয়া এটা হৈছে বেড ৱৰ্ক অফ আৰ্ট আৰু এটা হৈছে গুড ৱৰ্ক অফ আৰ্ট। বেড ৱৰ্ক অফ আৰ্টটো সেইটো হয় যেতিয়া আপুনি বিভিন্ন ধৰণৰ ৰিচোৰ্চবিলাক লৈ পেলাই আপুনি কাম কৰে, মানে কাৰোবাক দেখি কিবা মানে কাৰোবাক অনুকৰণ কৰি যেতিয়া আপুনি দেখাক দেখি বুলি যিটো শব্দ কোৱা হয়, দেখাক দেখি কিছুমান কাম কৰা, দেট ইজ দি বেড ৱৰ্ক অফ আৰ্ট। কিন্তু সেইবিলাকত আপোনাৰ তত্ত্ব বুলি বস্তুটো নাথাকে। তাৰমানে আপুনি যি ধৰণে সাধনা কৰিছে সেই সাধনা বস্তুটো নাথাকে, সেইটো অনুকৰণ কৰাহে। এতিয়া গুড ৱৰ্ক অফ আৰ্টটো হৈছে যে আপোনাৰ নিজস্বতা, আপুনি মানুহজন যিজন, সেই বস্তুখিনি আপোনাৰ কামত প্ৰকাশ পাব লাগে। দেট ইজ দি গুড ৱৰ্ক অফ আৰ্ট। সেইকাৰণে কয়, বজাংকিৰ এটা থিয়ৰী আছে যে ইজি বিউটি এণ্ড ডিফিকাল্ট বিউটি। ইজি বিউটি হৈছে হুইচ ইজ ইজিলি এবল টু আণ্ডাৰষ্টেণ্ড, বাট ডিফিকাল্ট বিউটি হৈছে হুইচ ইজ নট এট অল ইজিলি আণ্ডাৰষ্টেণ্ডেবল। আপুনি সেই বস্তুটোক আপুনি এজন ভিউৱাৰ এজনেও, শিল্পীজনে যিখিনি কাম কৰিছে, সেই ভিউৱাৰজনেও হি হেজ টু ট্ৰেভেল একৰ্ডিং টু দ্য পাৰচেপশ্যন, নট দ্য আৰ্টিষ্ট পাৰচেপশ্যন, বাট একৰ্ডিং টু হিজ পাৰচেপশ্যন অৰ হাৰ পাৰচেপশ্যন ইউ হেভ টু ট্ৰেভেল। তেতিয়া সেই বস্তুখিনিক আপুনি অনুধাৱন কৰিব পাৰিব। গতিকে বুজিছেনে মই কথাটো কৈছোঁ, সেই বস্তুখিনিক সদায় আমি চিন্তা কৰোঁ যে আমাৰ
যিবিলাক কাম হয় আমি যি ধৰণে কামখিনি কৰোঁ সেই কামখিনিত আমাৰ সাধনাখিনি কিমানখিনি আছে সেই বস্তুটোৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া মই যিহেতু আৰ্টিষ্ট মানে আৰ্ট বেকগ্ৰাউণ্ডৰ পৰা যিহেতু নহয় বা আমাৰ অডিয়েঞ্চৰ বহুত মানুহ আৰ্ট বেকগ্ৰাউণ্ডৰ পৰা নথকা মানুহ যথেষ্ট আছে, মই একদম চিম্পল ভাষাত ক'ব বিচাৰিছোঁ যে আপুনি যিখিনি কথা ক'লে আপুনি এইটোৱে বুজাব বিচাৰিছে যে সহজ কাম মানে সাধাৰণভাৱে আৰ্টটোক তুলি ধৰাটো বেছি টান কাম, সহজভাৱে বোধগম্য হোৱাটো বা সহজ কবিতা এটা লিখা যিদৰে টান কবিতা এটা লিখা খুব সহজ কাম বুলি যে কয় সেই কথাটোকে বুজাব খুব বিচাৰিছে। ধুনীয়া প্ৰশ্ন। এই বস্তুটো মই আপোনাক চাওক, যেতিয়া আপুনি এখন শিল্পকৰ্ম আপুনি চাবলৈ যায়, মিউজিয়ামতে হওক বা গেলাৰীতে হওক, প্ৰথম কথাটো হৈছে যে আপুনি বহুত মানে জ্ঞান লৈ পেলাই ছবিখন চাবলৈ যাব নালাগে। হয়, আপুনি বহুত কিতাপ পত্ৰ পঢ়ি পেলাই ছবিখন চাবলৈ যাব নালাগে, সেইটো অৰ্থ নহয়। তাৰমানে অৰ্থটো তেনেধৰণে হয় যে আপুনি ছবিখন চাবলৈ যাওঁতে আপোনাৰ ইচ্ছা শক্তিটোক আপুনি কিমানখিনি আগুৱাই লৈছে। যেনেধৰণে যেতিয়া মই মোৰ চিত্ৰশিল্পৰ কথা ক'ম বা আমাৰ ভিজুৱেল আৰ্টখিনিৰ কথা ক'ম, তাৰ লগতে আনুষংগিক কিছুমান মই আপোনাক কথা ক'ম। যেনে ধৰক সংগীতৰ ক্ষেত্ৰত আপুনি চাওক, সংগীতৰ ক্ষেত্ৰত আপোনাৰ যিবিলাক শাস্ত্ৰীয় সংগীত হয়, যিবিলাকত ৰাগ আছে, সেই ৰাগখিনিক আপুনি বহুত পঢ়ি শুনি পেলাই আপুনি শুনিবলৈ যাব লাগে, কিন্তু আপুনি এটেনশ্যনটো কিমানখিনি দি পেলাই সেই বস্তুটো শুনিব বিচাৰিছে সেই বস্তুটোৰ গুৰুত্বটো খুব বেছি হয়। এখন ছবি চাবলৈ যাব, আপুনি এটা স্কাল্পচাৰ চাওক বা এখন পেইণ্টিং চাবলৈ যাব, যে আপোনাৰ গুৰুত্বটো কিমান আছে, সেই গুৰুত্বটো থকাটো আপোনাৰ ইচ্ছাটো কিমান আছে। কোনোবাই কোৱাৰ কাৰণে আপুনি চাবলৈ গৈছে বা আপোনাৰ কোনো ইচ্ছা নথকাকৈ চাবলৈ গৈছে, আপুনি কিতাপ এখন পঢ়িছে, কোনো ধৰণৰ ইচ্ছা নথকাকৈ এখন কিতাপ পঢ়িছে, সেইটো নহয়। আপুনি কিতাপখন পঢ়োঁতে কিতাপখনক আপুনি কিখিনি তত্ত্ব আছে, কিমানখিনি আপুনি বুজি পাইছে নাপাইছে সেইটো কথা নহয়, কিন্তু আপোনাৰ চেষ্টাটো থাকিব লাগিব যে সেই কিতাপখনত লিখা বস্তুখিনি, লিখকজনৰ কথাখিনিক আপুনি কিমানখিনি বোধগম্য কৰিব পাৰিছে। ঠিক সেই ধৰণে পেইণ্টিঙতো সেইটো কথাই হয়। এতিয়া ইজি বিউটি ডিফিকাল্ট বিউটিৰ যিটো কথা কৈছোঁ মই, সেইটো হৈছে কি, যিবিলাক বস্তু চাওক, প্ৰথম কথাটো হৈছে আমাৰ প্ৰকৃতিত যিমানবিলাক মানে প্ৰকৃতিখনে যিখিনি সৃষ্টি কৰি থৈ গৈছে, সেইখিনিৰ ওপৰতেই মানে নিৰ্ভৰ কৰি আৰ্টিষ্টখিনিয়ে বা এই বৌদ্ধিক জগতৰ মানুহখিনিয়ে কাম কৰে। এইটো নহয় যে আমাৰ মগজবিলাকত বেলেগ এটা কৰবাৰ পৰা কিবা এটা উৰি আহি পেলাই সোমাইছে, তেনেকুৱা ধৰণৰ কোনো কথা নাই। সেই বস্তুখিনি হৈছে যে তেওঁৰ যিটো পাৰচেপশ্যন হয়, সেই যিজনে সেইখিনি বস্তু সাধনা কৰিছে, তেওঁৰ পাৰচেপ্টিভ নলেজখিনি, ইনটিউটিভ নলেজখিনিয়ে কেনেধৰণে সেই বস্তুখিনিক বোধগম্য কৰি পেলাই, আহৰণ কৰি পেলাই এটা সাধনাৰ মাজেৰে গৈছে, সেইখিনিহে দৰকাৰ। আৰু সেই ভিউৱাৰ্ছখিনিও সেই বস্তুটোক গুৰুত্ব সহকাৰে ল'ব লাগিব। কিন্তু আজিৰ সমাজত সেই বস্তুখিনি নাই। আপুনি খুব সহজতে বস্তুবিলাক আয়ত্ত কৰিব বিচাৰে, কিন্তু আপুনি শিল্প সাধনা কৰক বা এনেকুৱা ধৰণৰ কৰ্মৰাজিৰ বিষয়ে যেতিয়া আপুনি চাবলৈ যাব বা পঢ়িবলৈ যাব বা আপুনি শুনিবলৈ যাব, আপোনাৰ সেই একান্ত চিন্তাৰ বস্তুখিনি আপোনাৰ থাকিব লাগিব। যদি নাথাকে তেতিয়াহ'লে সেইটো দেট ইজ দ্য ইজি বিউটি। আপুনি ইজিলি কিবা এটা বস্তু মানে ল'ব বিচাৰিছে, কিন্তু এইটো সহজ নহয়। তাৰমানে চাওক, এজন চিত্ৰশিল্পীয়ে বা লিখকে বা সংগীতৰ গায়ক এজনে তেওঁ জীৱন জোৰা সাধনা কৰে, সেই সাধনাখিনি 1 ছেকেণ্ড, 1 মিনিট, এঘণ্টা, এদিন, এবছৰত আপুনি সেই বস্তুখিনিক আপুনি বুজিবলৈ বা বুজি পাব বুলি ক'ব নোৱাৰি। কিন্তু আপুনি বুজি নোপোৱাও নহয়, সেইখিনিৰ কাৰণে আপোনাৰ কিমানখিনি ইচ্ছা শক্তি আছে সেইখিনি খুব দৰকাৰ। মোৰ এটা কথা খুব ভাল লাগিল যে আপুনি শিল্প সাধনা বুলি কৈ আছে যে বাৰে বাৰে, কাৰণ আজিকালি মেক্সিমাম ষ্টুডেণ্টৰ গাৰ্জেণ্টৰ মুখত শুনো যে আৰ্ট স্কুলত দিম, কিন্তু স্কুলত দিয়াটোৱেই যে এটা সাধনা নহ'বও পাৰে বা যিকোনো ফৰ্ম অফ আৰ্টেই যে সাধনা নহ'ব পাৰে, সেই কথাটো হয়তো আজিকালিৰ মানে মানুহে ৰিয়েলাইজ কৰা দৰকাৰ। বাৰু এইখিনিতে মোৰ এটা প্ৰশ্ন যে আপোনাৰ এই সাধনাত বা আপোনাৰ এই মানে আৰ্টিষ্টিক এপ্ৰ'চত আপোনাৰ যিটো অসমীয়া সত্তা বা আপোনাৰ
অসমৰ যিটো কালচাৰেল পাৰ্চপেক্টিভ বা আপোনাৰ কি ক'ম অসমৰ লিটাৰেৰী পাৰ্চপেক্টিভ বা অসমৰ নেচাৰেল বিউটিটোৱে আপোনাৰ কামত কিদৰে প্ৰভাৱ পেলাইছে? চাওক, এই প্ৰশ্নটো কিমান প্ৰাসংগিক হয় নহয় মই সেইটো ক'ব নোৱাৰিম। কাৰণটো হৈছে কি, এই প্ৰশ্নটো খুব বিশেষভাৱে দৰকাৰী প্ৰশ্ন এইটো কাৰণে নহয়, আমাৰ ভিজুৱেল আৰ্টটো যিটো হয় নহয়, সেইটো এটা গ্ল'বেল লেংগুৱেজ হয়। নিশ্চয়। কেনেকে আপুনি এজন চিত্ৰশিল্পীয়ে অসমৰ কোনোবা এটা কোণত বহি পেলাই যিখিনি তেওঁ সাধনা কৰিছে, হয়তো তেওঁৰ অসমৰ সেই কাষৰ তেওঁ য'ত থাকে বা সেইখিনি মানুহে হয়তো বুজি নাপাবও পাৰে, কিন্তু পৃথিৱীখনৰ অন্য এটা কোণৰ মানুহে হয়তো বুজি পাব পাৰে। এইটো এটা গ্ল'বেল লেংগুৱেজ, ইউনিভাৰ্চেল লেংগুৱেজ হয়। ইয়াত আপোনাৰ মোৰ কামত অসমৰ কিবিলাক বস্তু প্ৰকাশ পায় নাপায় সেইটো মই নাজানিম। কাৰণ কিয় নাজানিম, তাত দুটা কথা আছে। কথাখিনি হৈছে যে এজন আৰ্টিষ্ট, আমাৰ মাইণ্ডটোত 3টা ফেকাল্টি আছে, আপুনি নিশ্চয় জানে, কনচিয়াছ, ছাবকনচিয়াছ আৰু আনকনচিয়াছ। আমি কনচিয়াছলি যিবিলাক কাম কৰোঁ তাৰ মাজত বহুতবিলাক বস্তু আপোনাৰ ছাবকনচিয়াছ মাইণ্ডেড সেইবিলাক বস্তু ৰিফ্লেক্ট হয়। আৰু সেই ছাবকনচিয়াছ মাইণ্ডবিলাকক মই এইটো কাৰণে কৈছোঁ যে মোৰ জন্ম অসমৰ মানে এই প্ৰাকৃতিক পৰিৱেশৰ মাজত, হয়নে? মই একেবাৰে সৰুৰে পৰাই ডাঙৰ দীঘল হৈ পেলাই প্ৰায় 20 বছৰ 22 বছৰ বয়সলৈকে মই ইয়াতে আছিলোঁ, অসমতে আছিলোঁ। তাৰপাছতে মই পঢ়া শুনা কৰিবৰ কাৰণে বাহিৰত গ'লোঁ বা শিল্পৰ চৰ্চা মোৰ আজি ধৰক দিল্লীত মই কৰি আছোঁ। কিন্তু কথাখিনি হৈছে কি যে মোৰ যিহেতু জন্মস্থানখিনিৰ যিহেতু মোৰ গোটেই শৰীৰে মানে এটা প্ৰভাৱ আছে, গতিকে নিশ্চয় তাত প্ৰভাৱ থাকিব চাগে। কিন্তু পৰাপক্ষত মই সেই বস্তুটো ভাবি পেলাই কোনো ধৰণৰ কাম নকৰোঁ যে মোৰ অসমৰ কিবা বস্তু থাকিব লাগিব। পৰিৱেশৰ ওপৰত যথেষ্টখিনি বস্তু মোৰ কামত আছে। পৰিৱেশ মানে আপুনি নিজৰ পৰিয়ালৰ চাৰ্কামষ্টান্সেছৰ কথা বুজাইছে নে পৰিৱেশ বুলি কওঁতে আপোনাৰ ডাঙৰ হৈ? চাওক, মই ডাঙৰ দীঘল হোৱাৰ কথাখিনিয়ে কৈছোঁ। মই মোৰ ডাঙৰ দীঘল হোৱা কথাখিনি বৰ সহজ নাছিলে। তাৰমানে সহজ এইকাৰণে নাছিলে, মই মোৰ পিতৃ মাতৃৰ একমাত্ৰ ল'ৰা সন্তান আৰু মোৰ এজনী ভণ্টি। মোৰ পিতৃ মাতৃয়ে তেখেতে যথেষ্টখিনি মোক মানে উদগনি দিছিলে। মই যে এটা শিল্পৰ সাধনাৰ কাৰণে যাব বিচাৰিছোঁ বা শিল্প জগতখনত গৈ পেলাই মই কিবা কাম কৰিব বিচাৰিছিলোঁ, সেইখিনিয়ে তেওঁলোকে মোক যথেষ্টখিনি উদগনি দিছিলে। আৰু সদায় মই তেখেতসকলক সঁহাৰি পাইছিলোঁ। তেখেতসকলে মোক আগুৱাই লৈ যাবৰ কাৰণে যিমানখিনি কৰিব পাৰিছিলে তেখেতৰ সাধ্য অনুসাৰে, মোৰ পিতৃ জয়ৰাম কলিতা আৰু মাতৃ সোণা কলিতাই, তেখেতসকলে মোক সদায় হেৰি কৰিছিলে। কিন্তু সেই সময়ছোৱাৰ যিটো পৰিৱেশ আছিলে, সেই পৰিৱেশটো বৰ জটিল আছিলে। আৰু দ্বিতীয়তে মই আপোনাক কওঁ, মই একে গাঁৱৰ একদম মানে বহুত ঘুকুত গাঁৱৰ পৰা মই ওলাই, মানে শব্দটো কৈছোঁ আৰু ঘুকুত গাঁৱৰ পৰা ওলোৱা মানুহ। মই নগাঁৱৰ জলাহ গাঁও, নগাঁও টাউনৰ পৰা প্ৰায় 9 কিলোমিটাৰ দূৰত্বত সেই গাঁওখন। যথেষ্ট শিক্ষিত মানুহৰ গাঁও হয় সেইখন, কিন্তু শিক্ষিত মানুহখিনিৰ সেইখিনিৰ ওপৰতহে এটা ধাৰণা আছিলে, যিখিনি ধৰক ডক্টৰ, ইঞ্জিনিয়াৰ, সেই ধৰণৰ চিন্তা ভাৱনাৰ সৈতে তেওঁলোকে আগবঢ়াৰ কথা আছিল। কিন্তু এইটো নাছিলে যে এজন ল'ৰা এজনে গৈ পেলাই চিত্ৰশিল্পত গৈ পেলাই উচ্চ শিক্ষা লৈ পেলাই যে তেওঁ এজন শিল্পী হ'ব পাৰিব। তেওঁলোকে আননেচেচাৰী কিছুমান বস্তু মোৰ ওপৰত ভাবিছিলে। কিয় ভাবিছিলে নাজানো। যেনে ধৰক যে কি কৰিবনো, বেনাৰ লিখি খাব লাগিব। আৰু এটা খুব সদ্যহতে কোৱা যায় এটা বস্তু যে ষ্টুডিঅ' বুলি আমি যিটো শব্দ কওঁ, ষ্টুডিঅ' বুলি ক'লে আমাৰ সাধাৰণ অৰ্থত আমাৰ ইয়াৰ মানুহখিনিয়ে ভাবে যে আমাৰ ফটো ষ্টুডিঅ'। সাধাৰণতে ভাবে ফটো ষ্টুডিঅ'ত তেওঁলোকে মানে কিবা ফটো চটো আঁকিব, কিবা বেনাৰ লিখিব, তেনেকুৱা ধৰণৰ এটা ধাৰণা এটা আছিলে যে এই ল'ৰাটোৱে গৈ পেলাই। কিন্তু তেওঁলোকে মোৰ বিষয়ে কিয় ইমানখিনি চিন্তা কৰিছিলে যে ই মানে বেনাৰ লিখি পেলাই খাব লাগিব নেকি, নাজানো। মানুহখিনিয়ে সদায় নিজক লৈ পেলাই চিন্তা কৰিব লাগে যে তেওঁলোকে কেনেকৈ আগবাঢ়ি যাব লাগে। আনৰ পিছত কিয়নো পৰিছিলে, সেই যথেষ্টখিনি মই সংঘৰ্ষ কৰিছিলোঁ দেই। আৰু তাৰ কাৰণে মই দুটা শব্দ আপোনাক ক'ম। মই প্ৰকৃততে চিত্ৰশিল্পী হোৱাৰ আঁৰত এটা হৈছিলে প্ৰতিবাদ আৰু এটা হৈছে প্ৰতিশ্ৰুতি। প্ৰতিবাদটো
সেই সময়ত আপুনিও জানে যে মই যিটো পৰিৱেশত 1995ত মই ইয়াৰ পৰা অসমৰ পৰা গুচি গৈছিলোঁ গুজৰাটলৈ পঢ়িবৰ কাৰণে, সেই সময়খিনিত আপোনাৰ যথেষ্ট সামাজিক ৰাজনৈতিক পৰিৱেশটো ডেমিলেশ্যনৰ পৰা সেই বস্তুটো কণ্টিনিউ হৈ আছিলে। সেইটো এটা বহুত যথেষ্ট প্ৰতিবাদৰ বস্তু আছিলে দেই। আৰু আমাৰ আগৰ ইণ্টাৰভিউবিলাকতো মই যথেষ্টখিনি কথা কৈছোঁ যে মই কেনেধৰণে প্ৰতিবাদ কৰি পেলাই এটা বেলেগ এটা সত্তাক মই ল'ব বিচাৰিছিলোঁ, আৰু সেইটোৰ পৰা মই সেই বস্তুটো আছে, এতিয়াও আছে, কিন্তু সেই সত্তাটোক মই নলৈ পেলাই মই শিল্পৰ সাধনাৰে তুলিকাডালেও যে কিবা ধৰণৰ তেনেকুৱা ধৰণৰ প্ৰতিবাদ কৰিব পৰা যায়, সেই বস্তুটোলৈ মই আহিলোঁ। বিপ্লৱৰ কিছুমান কথা আছে, মই সেইটো এটা সেই প্ৰতিবাদৰ কথা কৈছোঁ। প্ৰতিশ্ৰুতি এইটো আছিলে, মই যেতিয়া হাইস্কুলীয়া জীৱনত পঢ়ি আছিলোঁ, আজি মই কৈছোঁ দেই, আজি মই কিয় কৈছোঁ মানে মই আপোনালোকে জনা দৰকাৰ এই বস্তুটো। মই যেতিয়া হাইস্কুলত পঢ়ি আছিলোঁ, কমলাবাৰী সত্ৰৰ পৰা দুজন গুৰু আহিছিলে আমাৰ অঞ্চললৈ সত্ৰীয়া নৃত্য আৰু খোল বাদন এই বস্তুখিনি শিকাবৰ কাৰণে। তাৰ পাছত যথেষ্ট বছৰ আমি তাত শিকিলোঁ, সৰুৰে পৰা হাইস্কুলীয়া জীৱনত আমি শিকিলোঁ। কিন্তু এটা সময়ত এনেকুৱা এটা সময় আহিলে যে এই আমাৰ যিখিনি শিকাৰু লোক আছিলে তেওঁলোকক আপোনাৰ ৰিপাব্লিক ডে দিল্লী ইণ্ডিয়া গেটত তেওঁলোকক সেই প্ৰদৰ্শনৰ কাৰণে লৈ গ'ল। খোল বাদনৰ 11জন মানুহৰ ভিতৰত মোৰো নাম আছিলে। তেতিয়া কিন্তু মই ক্লাছ 9ত পঢ়ি থকা এটা ল'ৰা দেই। তাৰ পাছতে তেওঁলোকে যে সেই যে লৈ গ'ল, প্ৰথম লিষ্টখনৰ পৰা মোৰ নামটো কাটি দিলে। কাটি পেলাই মোৰ পৰিয়ালৰ এজন বিশেষ ব্যক্তিয়ে মোৰ নামটো কটাই পেলাই তেখেতে গ্ৰুপটোক লিড লৈ পেলাই গুচি গ'ল। সেই 9 ক্লাছত পঢ়ি থকাৰ সেই বাল্য ল'ৰাটোৰ মনত এটা ডাঙৰ এটা মানে সংঘাত লাগিলে। তেওঁ যিহেতু শিকিছিলে, তেওঁ এৰি থৈ গোটেই মানুহখিনি গুচি গ'ল। আৰু তেওঁ তেতিয়াই এটা প্ৰতিশ্ৰুতি লৈছিলে, মই যে শব্দটো ক'লোঁ যে মই প্ৰতিশ্ৰুতি লৈছোঁ সেই জেগাখিনিত মই এদিন যোৱাই নহয়, মই থাকিম আৰু মই সেইখিনি বস্তুক লৈ পেলাই সাধনাও কৰিম। যিটো মই সাধনা তাৰমানে কি খোল বাদনত নকৰি সেই শিল্পৰ সাধনাৰ সৈতে মই যে আগবাঢ়িম, সেই প্ৰতিশ্ৰুতিটো কিন্তু মই ক্লাছ 9তে লৈছিলোঁ। সেইকাৰণে কৈছোঁ প্ৰতিবাদ আৰু প্ৰতিশ্ৰুতিয়ে মোক কিন্তু আগুৱাই লৈ গ'ল। ইয়াৰ মাজত যথেষ্ট অৱদান, যথেষ্ট মোৰ গুৰুজন সদায় মই ক'ম, সেই গুৰুজনে মোক এনেধৰণে এটা দৃষ্টিৰে মোক এটা বেলেগ এটা মানে ৰাস্তাৰ পৰা আনি মোক এই শিল্প জগতৰ ৰাস্তাটোলৈ লৈ গ'ল। তেখেত হৈছে মোৰ গুৰু স্বৰ্গীয় প্ৰণৱ বৰুৱা ছাৰ। দ্বিতীয়তে মোৰ অতি ঘনিষ্ঠ বন্ধু, তেওঁ এই অসমৰ নাম থকা এজন গল্পকাৰ সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা কাকীৰ। গতিকে তেওঁ মোক সেই জেগাখিনিৰ পৰা আঁতৰাই আনি আজি চিত্ৰশিল্পৰ জগতখনলৈ সোমাই দিয়া এই দুজন ব্যক্তিৰ মই সদায় গোটেই জীৱন মনত ৰাখিম। সেইটো প্ৰতিবাদৰো প্ৰতিশ্ৰুতি। আপোনাৰ যিখিনি মানে এনাৰ্জি আছিলে সেই এনাৰ্জিখিনি খুব ধুনীয়াকৈ এই দুজনে চেনেলাইজ কৰি দিলে বুলি ক'ব পাৰি। হ'ব পাৰে। বাৰু আমি অলপ আগবাঢ়িছোঁ। সাধাৰণতে এজন সৰু ল'ৰা ছোৱালীয়ে যেতিয়া ফৰ দ্য ভেৰি ফাৰ্ষ্ট টাইম গম পায় নিজৰ জীৱনত যে এই কিবা এটা বস্তুৰ প্ৰতি মোৰ ইণ্টাৰেষ্ট আছে, বা নিজৰ এটা বিশ্বাস আহে যে না মই আৰ্ট কৰিব পাৰিম, বা মই বিজ্ঞান পঢ়িব পাৰিম, বা মই গণিত পঢ়িব পাৰিম, আপোনাৰ সেই প্ৰথম বিশ্বাসটো বা দৃঢ় বিশ্বাসটো আৰ্টৰ প্ৰতি, কলাৰ প্ৰতি কেতিয়া আহিছিলে, বা সেই মটিভেশ্যনটো ক'ৰ পৰা আহিছিলে, যদি একদম আৰ্লিয়াৰ ষ্টেজৰ কথা কওঁ? মই যেতিয়া ক্লাছ 2মান শ্ৰেণীত পঢ়ি আছিলোঁ, বহুত সৰুতেই আমাৰ গাঁৱৰে এজন ব্যক্তি আছিলে প্ৰদীপ বৰা। তেখেতৰ এখন দেওবৰীয়া আৰ্ট স্কুল আছিলে। তেখেত ঢুকালে, স্বৰ্গীয় প্ৰদীপ বৰা। আমাৰ অঞ্চলৰে আমাৰ গাঁওখন এৰি পেলাই আন এখন মানে ওচৰৰ গাঁও এখন। আমি দেওবাৰে তেখেতৰ স্কুলত গৈছিলোঁ, আৰ্ট শিকিছিলোঁ। তেতিয়া প্ৰাকৃতিক দৃশ্য আঁকা বা এনেধৰণে যিবিলাক সৰু ল'ৰা ছোৱালীয়ে আঁকিব পৰা যিখিনি বস্তু সেইখিনি আমি আঁকিছিলোঁ। কিন্তু তেতিয়া মই কোনো ধৰণে ভবা নাছিলোঁ যে মই ছবি জগতখনলৈ যাম বুলি। সেইটো
নভবা কথা আৰু হয়, সেইটো হয়। কোনো শিশুৱে তেনেধৰণে ভাবিব নোৱাৰে কিন্তু যেতিয়া মই লাহে লাহে হাইস্কুলীয়া জীৱন আৰম্ভ কৰিলোঁ মই পঢ়া শুনাত কিন্তু খুব বেয়া আছিলোঁ দেই একদম সঁচা কথা কৈছোঁ মই বেয়া মানে কি বুলি ক'ম যে মই মানুহে মোক ভবা নাছিলে যে ই মানে পঢ়া শুনাত কি মানে কিবা কৰিব পাৰিবনে চাগে মানে সদায় এটা সন্দেহৰ চকুৰ আছিলে মোৰ ওপৰত মই এভাৰেজ মানে বিল' এভাৰেজৰ কথাই ক'ম আৰু তেনেকুৱা সেইবাবেই হয়তো আপোনাৰ বিপ্লৱী সত্তাটো জন্ম বিল' হৈছিল এভাৰেজ মানে কি মানে চব মই খুব ভাল মাৰ্কছ কেতিয়াও নাপাইছিলোঁ একদম হয়। চিধা কথা কিন্তু যেতিয়া মই ক্লাছ 9-10লৈ আহিলোঁ তেতিয়া মই এটা বস্তু কিন্তু মানে ভাল পাইছিলোঁ যে ছবি আঁকি ভাল পাইছিলোঁ ছবি আঁকোতে মোৰ যথেষ্ট মই নিজকে ভাল লাগে যথেষ্টখিনি মই ছবি আঁকি ভাল পাইছিলোঁ আৰু তাৰ পাছতে মই কল্লোল জইন কৰিলোঁ 2 বছৰৰ 2.5 বছৰৰ কাৰণে তেতিয়া প্ৰণৱ বৰুৱা ছাৰ খুব মটিভেটেড মানুহ আছিলে তেখেতে মোক খুব মটিভেশ্যন দিছিলে আৰু তেখেতৰ মানে ছত্ৰছায়াত তেখেতৰ কথাৰে যিহেতু তেখেতৰ সেই মানে যুগটোৰ কথাই কৈছোঁ তেখেত যেতিয়া আমাৰ বয়সৰ আছিলে যে স্কুল অফ আৰ্টৰ পৰা তেখেত মানে পঢ়া শুনা কৰি পেলাই আহিছিলে আৰু তেখেতে মানে মোক এই শিল্প জগতখনৰ বিষয়ে বৰ যথেষ্টখিনি মোক আগুৱালে এতিয়া কথাটো হৈছে কি সেই ক্ষেত্ৰত মোৰ মা দেউতাই কিন্তু মোক কেতিয়াও মানে মানা কৰা নাছিলে সদায় আগবাঢ়ি যাবলৈ এটা মানে নিজক আগুৱাই নিবৰ কাৰণে তেখেতসকলে সদায় মোক সহযোগিতা কৰিছিলে এই বস্তুটোত মই আপোনাক এটা কথা ক'ম দেই আজিৰ যিটো মানে শিক্ষা ব্যৱস্থা আপুনি চাব দেই এটা শিশুৱে যেতিয়া প্ৰথম দিনা স্কুললৈ যায় তেতিয়া তেওঁৰ প্ৰাইমেৰী শিক্ষকসকলে সদায় কালাৰৰ কথা সোধে এইটো ৰেড কালাৰ কয় এইটো ব্লু কালাৰ কয় এইটো য়েল্লো কালাৰ কয় কালাৰখিনি কথা কয় ন বা সেই আকাৰটোৰ কথা কয় কিবা এটা বস্তু মানে আকৃতিটো হয় কেনেকুৱা ধৰণৰ কি শ্বেপৰ বস্তু হয় সেই শ্বেপবিলাকৰ কথা কয় হয়নে সেই বেছিক বস্তুখিনি যেতিয়াই তেওঁৰ জীৱনৰ শিক্ষা জীৱনৰ প্ৰথম দিনাখন তেখেতক সেই শিশুটোক শিকোৱা হয় লাহে লাহে আপুনি চিন্তা কৰিব যে শিশুটোৱে প্ৰাথমিক শিক্ষা তাৰপিছত মাধ্যমিক শিক্ষা আৰু উচ্চ শিক্ষালৈ অহাৰ লগে লগে তেওঁ সেইবিলাকৰ পৰা ডিটাচ হৈ পেলাই গুচি যায় আঁতৰি গুচি যায় কাৰণ কি ইয়াৰ কাৰণে একমাত্ৰ ৰেছপনচিবিলিটি ল'ব লাগিব আমাৰ অভিভাৱকসকলে যদি ছবি আঁকি থকা দেখা পায় এটা মানে হাইস্কুলীয়া ল'ৰা বা ছোৱালী এজনীয়ে যদি ছবি আঁকি থকা দেখা পায় নহয় হয়তো খং ৰাগ কৰিব যে অবাবত সময় নষ্ট কৰা বুলি কথা বুলি ক'ব ঠিক আছে আৰু সেই বস্তুবিলাকক আঁতৰাই নিবৰ কাৰণে চাইছোঁ কিন্তু সেইখিনি হৈছে জীৱনৰ মানে বেছিক যিখিনি বস্তু সেই বস্তুখিনিৰ পৰা আঁতৰাই লৈ গৈছিলে কিন্তু সেই ক্ষেত্ৰত মোৰ পিতৃ মাতৃয়ে কিন্তু সেইবিলাক কৰা নাছিলে মই ছবি আঁকি ভাল পাইছিলোঁ তই ছবি আঁক তাকো সেই সময়ত সেইটো কিন্তু মই ভাবোঁ যে যদিও মই পঢ়া শুনাত খুব ভাল নাছিলোঁ কিন্তু ছবি আঁকি ভাল পাইছিলোঁ গতিকে চাওক প্ৰতিটো শিশুৱে মানে খুব টেলেণ্টেড হয় নিশ্চয় যিটো আমাৰ ঈদ বুলি যিটো পিৰিয়ড কোৱা যায় ঈদ ইগ' এণ্ড ছুপাৰ ইগ' সেই এই 5 বছৰৰ বয়সলৈকে শিশুটো যথেষ্ট মানে শক্তি থাকে আহৰণ কৰা শক্তিবিলাক থাকে কিন্তু পৰিৱেশে বা মানে আপোনাৰ স্কুলতেই হওক বা তেওঁৰ অভিভাৱকসকলেই হওক সেইবিলাকৰ পৰা বিচ্ছিন্ন কৰি পেলাই লৈ গুচি যায় সেইকাৰণে বহুতখিনি ক্ষেত্ৰত আপুনি চাব শিশুৱে তেওঁলোকৰ মাজত থকা টেলেণ্টখিনিকো গৈ পেলাই হেৰুৱাই পেলায় কিন্তু তাৰ মাজতেও কিছুখিনি মানুহ আছে যিখিনি অধ্যয়নপুষ্ট মানুহ হয় তেখেতসকলৰ এটা নিজস্ব চিন্তাধাৰণা থাকে আৰু যথেষ্ট মানে পঢ়া শুনা কৰা মানুহ হয় তেওঁলোকে কিন্তু শিশুটোক অধ্যয়ন কৰে আপুনি সদায় এটা কথা মনত ৰাখিব সদায় শিশুটোৰ মনটোক অধ্যয়ন কৰা প্ৰতিজন অভিভাৱকৰে কিন্তু কৰ্তব্য আছে আপুনি তেওঁ কিবা এটা সাংস্কৃতিক দিশত যাব বিচাৰিছে আৰু উল্টাই তেওঁক উভতাই আনি পেলাই গৈ পেলাই বেলেগ এটা দিশেৰে আপুনি লৈ গুচি গৈছে তেতিয়া সেই শিশুটোৱে জীৱনত কেতিয়াও সফলতা আহৰণ কৰিব নোৱাৰে আৰু সদায় আনচাকচেছফুল হৈ পেলাই তেওঁ জীৱনত থাকি যায় কিন্তু সেই ক্ষেত্ৰত মই যথেষ্ট মোৰ ক্ষেত্ৰত ব্যতিক্ৰম আছিলে কিন্তু মই যথেষ্টখিনি পিতৃ মাতৃৰ পৰা মই সেইখিনি পাইছিলোঁ
তেন্তে মই ধৰিব পাৰিছোঁ আপোনাৰ কথাত যে বৰ্তমান যি শিক্ষা ব্যৱস্থা বা যিদৰে শিক্ষা ব্যৱস্থাক আগবঢ়াই লৈ গৈ থকা হৈছে এডমিনিষ্ট্ৰেটিভ পাৰ্চপেক্টিভৰ পৰা আপুনি সেই দিশত অলপ নিৰাশ বুলি ক'ব পাৰি। নিৰাশ মানে কি, মই বিলকুল আপোনাৰ মই ক'ম যে সম্পূৰ্ণ ভুল চিন্তাৰে তেওঁলোকে আগবাঢ়িছে। সেইটো আমাৰ যিখিনি শিক্ষাৰ লগত জড়িত অনুষ্ঠান আছে তেওঁলোকো, আৰু দ্বিতীয়তে আমাৰ প্ৰশাসনিক দিশৰ পৰাও যথেষ্ট ভুল আছে। কিন্তু সেইখিনি বস্তু মানুহে, সেইটো মোৰ ফালৰ পৰা কৈছোঁ দেই, মোৰ চিন্তাধাৰণা এইখিনি কথা কৈছোঁ। আনে কি ধৰণে ভাবে সেইখিনি তেওঁলোকৰ কথা। কাৰণ কি, আপুনি শিশু এটাক যেতিয়া আপুনি শিক্ষা ব্যৱস্থাটোলৈ লৈ আনোতে শিশুটোৱে কিবা এটা বেলেগ এটা চিন্তাৰে আগবাঢ়িব বিচাৰে। কিন্তু তেওঁৰো এটা চিন্তা আছে দেই, আমি সেইখিনি বস্তু অধ্যয়ন কৰিব নোৱাৰিব পাৰোঁ, কিন্তু সেইখিনি বস্তু তেওঁৰ সৰু সৰু কিছুমান আপুনি কৰ্মত আপুনি দেখা পাব। কিন্তু সেই বস্তুবিলাকক আমি মানে চকু কৰি পেলাই ৰাখোঁ, শিক্ষা ব্যৱস্থাটো হওক, আৰু দ্বিতীয়তে হৈছে আমাৰ অভিভাৱকসকলে। মই ইয়াৰ আগতেও কৈছোঁ। আৰু তৃতীয় কথাটো হৈছে যিখিনি মই প্ৰশাসনিক কথা কৈছোঁ বা অনুষ্ঠান প্ৰতিষ্ঠান যিখিনি আছে শিক্ষাৰ লগত জড়িত, তেওঁলোকে কি কৰিছে, তেওঁলোকে এখন কিতাপ পঢ়া ব্যৱস্থাটো যিটো পঢ়ি পেলাই অধ্যয়ন কৰাটোতকৈ পঢ়ি পেলাই মুখস্থ কৰা বিদ্যাটোক আগুৱাই দিছে। চাব, আপুনি যদি কিবা এটা বস্তু মুখস্থ কৰিবলৈ যায়, আপোনাৰো এটা মাইণ্ডটোৰ এটা কেপাচিটি এটা থাকে, হয় ন? ফেকাল্টিটো যিটো হয় আমাৰ, তাৰো এটা মেমৰি কাৰ্ডখন যেনেকুৱা হয়, তাৰো এটা আপুনি ডিলিট কৰিবলগীয়া হয়নে বাৰু? ঠিক তেনেধৰণে আমাৰ এটা সময়ত সেই মুখস্থ কৰা বস্তুবিলাক আমি পাহৰি যাওঁ। যেতিয়া আপুনি কিতাপখন পঢ়োতে সেই বস্তুটোক যদি আপুনি হৃদয়ংগম কৰি পেলাই লয় নহয়, তেতিয়াহ'লে কিন্তু জীৱনৰ কোনো ক্ষেত্ৰতেই কিন্তু আপুনি পাহৰি নাযায়। সেই কথাটো কওঁতে মই মোৰ ইউনিভাৰ্চিটি দিনৰ এজন মোৰ শিক্ষাগুৰুলে মনত পৰিছে, দীপক কাৰ্ণাল বুলি। তেখেতে আমাক ইণ্ডিয়ান ফিলচফি আৰু ৱেষ্টাৰ্ণ ফিলচফি পঢ়াইছিলে। তাৰমানে এনেকুৱা টাফ এটা ছাবজেক্ট হয় ফিলচফি বস্তুটো। ইণ্ডিয়ান ফিলচফি আপোনাৰ ভৰতমণি নাট্যশাস্ত্ৰ, তাৰপিছতে ধ্বনি থিয়ৰী, ৰীতি থিয়ৰীৰ পৰা আদি কৰি প্লেটো, এৰিষ্টটল, বজাংকি, এই গোটেইবিলাক বস্তু ৱেষ্টাৰ্ণ ফিলচফিৰ পৰা। ইমান কঠিন বস্তু এটা আপুনি তাৰমানে এগিলাচ গাখীৰ খোৱা নিচিনাকে তেখেতে খুৱাই দিছিলে। সেই বস্তুবিলাকে তেনেকে কেনেধৰণে পঢ়াইছিলে, সেই বস্তুবিলাকে তাৰমানে মই জীৱনৰ হয়তো শেষ দিনলৈকে তেখেতৰ সেই বস্তুবিলাক কেতিয়াও নাপাওঁ। গম পাইছেনে? সেইটো মুখস্থ বিদ্যা নাছিলে। আজিকালি শিক্ষা ব্যৱস্থাটোত আপোনাৰ মুখস্থ বিদ্যা কৰিছে, আৰু সেই মুখস্থ বিদ্যাটো শিশু এটাই স্কুললৈ যোৱা প্ৰথম দিনটো পৰাই আৰম্ভ কৰে। আৰু তাৰ কাৰণে চবতকৈ ডাঙৰ প্ৰব্লেম হৈছে যে আমাৰ নেক্সট জেনেৰেশ্যনটো যিবিলাক আহিব, তেওঁলোকে কিমানখিনি পাৰদৰ্শিতা দেখুৱাব পাৰিব তেওঁলোকৰ নিৰ্দিষ্ট মানে হেৰিয়াত, সেইটো কিন্তু বহুত ডাঙৰ এটা প্ৰশ্ন। নিশ্চয়। মইতো ইনফেক্ট মই ভাবোঁ যে বৰ্তমান যি এআইৰ যুগত মানে আমাৰ নেক্সট জেনেৰেশ্যনে হয়তো পাহৰি যাব যে মানুহ বোলা এনেকুৱা কিবা এটা বস্তু আছিলে যোনে চিন্তা কৰিছিলে। মানে চিন্তা কৰাৰ ধৰণটো খুব কমি আহিছে, আৰু বৰ্তমান খুব ভয়ানক পৰিস্থিতি যেন লাগে। আজিকালি ল'ৰা ছোৱালীয়ে কিতাপ নপঢ়ে। প্ৰথম কথাই কৈছোঁ দেই, মই একদম সাধাৰণ কথা কৈছোঁ। মই শিল্পৰ লগত জড়িত যদিও এইবিলাকো বহুত প্ৰাসংগিক কথা। তাৰমানে আজিকালি নিউজ পেপাৰ নপঢ়ে, আজিকালি এখন কিতাপ নপঢ়ে, আজিকালি কি কয় ই বুক পঢ়ে। বুজি পাইছেনে? ই বুক পঢ়িব। আৰু দ্বিতীয়তে হৈছে আমাৰ কি, এটা ডাঙৰ এটা ভয়ংকৰ এটা মানে কিন্তু পৰিস্থিতিলৈ আমি লাহে লাহে গৈ আছোঁ যে কিবা এটা বস্তু যদি আমি শিকিবলৈ যাওঁ বা জানিবলৈ যাওঁ, কিতাপখন নপঢ়ি পেলাই আমি গুগলত গৈ পেলাই চাৰ্চ কৰি পেলাই সেই বস্তুটো কিন্তু তাৎক্ষণিকভাৱে কিছুমান বস্তু লৈ লওঁ। সেই বস্তুবিলাকে কিন্তু তাত কিন্তু তথ্যবিলাক যিবিলাক থাকে, বহুত মানুহৰ বহুত তথ্য তাত থাকে। কোনটো শুদ্ধ, কোনটো যুক্তিসংগত, কোনটো কি, তাত কিন্তু বৰ্ণনামূলক কোনো বস্তু নাথাকে, যিটোৱে আমাৰ এটা নেক্সট জেনেৰেশ্যনটোৰ কাৰণে এটা ভয়াৱহ এটা পৰিস্থিতিলৈ গৈ আছে। মানে পৃথিৱীৰ জটিলতাখিনি তেওঁলোকক মানে ষ্টাডি কৰিবলৈ দিয়া নহয়, বা একদম চিধাকে বস্তুখিনি আগবঢ়াই দিয়া হয়। আমি যেতিয়া মানে ভিজুৱেল আৰ্ট পঢ়িবলৈ যাওঁ, বা মই পঢ়িবলৈ গৈছিলোঁ, আমি যথেষ্ট কিতাপ পঢ়িব লাগে। এইটো নহয় অকল ছবি অঁকাটো নহয়, আমি ফিলচফি পঢ়িব লাগে, আমি আপোনাৰ
ৱেষ্টাৰ্ণ আৰ্ট পঢ়িব লাগে, ইণ্ডিয়ান আৰ্ট পঢ়িব লাগে, ফাৰ ইষ্টাৰ্ণ আৰ্ট পঢ়িব লাগে, নিয়েৰ ইষ্টাৰ্ণ আৰ্ট পঢ়িব লাগে, যথেষ্টখিনি আমি কিতাপ পঢ়িবলগীয়া। কিন্তু সেই বিদ্যাবিলাকৰ পৰা লাহে লাহে মানে নতুন জেনেৰেশ্যনৰ মানুহখিনিয়ে কিন্তু ল'ৰা ছোৱালীখিনি আঁতৰি গৈ আছে। বাৰু যি কি নহওক, আপুনি যিহেতু বিভিন্ন তত্ত্বৰ কথা ক'লে এতিয়া, ইয়াতে মই আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি যদি কেইখনমান বুক ৰেকমেণ্ড কৰিব খোজে যিসকলে চিত্ৰকলা মানে একদম সৰু ল'ৰা ছোৱালী যোনবিলাক আৰ্টৰ ওপৰত কিউৰিয়াছ হয়, গতিকে তেওঁলোকে যদি একদম প্ৰিলিমিনাৰী ষ্টেজত কিবা কিতাপ পঢ়িব খোজে আপুনি কি? আপুনি কিতাপ পঢ়িব নালাগে। হয়, প্ৰিলিমিনাৰী ষ্টেজত আপুনি কিতাপ পঢ়িব নালাগে। হয়, প্ৰিলিমিনাৰী ষ্টেজত আপুনি কিতাপ চাওক। সেই দুটা বস্তু আছে। এটা বস্তু হৈছে আপুনি লিটাৰী আৰ্টটোৰ কথা ক'লে, আৰু এটা ভিজুৱেল আৰ্ট, আৰু এটা হৈছে আপোনাৰ পাৰফৰ্মিং আৰ্ট। এতিয়া তিনিওটাই কিন্তু এটা নিৰ্দিষ্ট দিশ আছে দেই। হয়, লিটাৰী আৰ্টৰ এটা দিশ এটা আছে, পাৰফৰ্মিং আৰ্টৰ এটা দিশ এটা আছে, আৰু ভিজুৱেল আৰ্টৰ এটা দিশ এটা আছে। আপুনি যদি ভিজুৱেল আৰ্টৰ কথা ক'ব বিচাৰিছে, আপুনি শিশু এটা কিতাপ পঢ়িবলৈ দিব নালাগে, প্ৰথম কথা। তেওঁ যদি সেই বিষয়টোত গৈ পেলাই ভৱিষ্যতে মানে উচ্চ শিক্ষা পঢ়িবলৈ যায়, তেতিয়া তেওঁ সেইখিনি বস্তু পঢ়িব লাগে। কিন্তু সদ্যহতে এটা শিশুক আপুনি যদি মানে কিতাপ এখন পঢ়ি পেলাই শিকিবলৈ দিয়ে, ছবি শিকিবলৈ দিয়ে, তেতিয়াহ'লে কিন্তু সেইটো নহ'ব। কিন্তু বাৰু কিন্তু এনেকুৱা আমাৰ অসমত বহুত আৰ্টিষ্ট আছে যিসকলক চেল্ফ টট আৰ্টিষ্ট বুলি কয় বা চেল্ফ মেড আৰ্টিষ্ট বুলি কয়, যিসকলৰ ধৰি লওক সিমানখিনি এক্সপ'জাৰ নাপায়, যিসকল সিমানখিনি সৌভাগ্য নহয়, তেওঁলোকৰ বাবে আপুনি এনেকুৱা চাওক। সেই কথাখিনি কওঁতে মই দুজন আৰ্টিষ্টৰ নাম ক'ব লাগিব। এজন হৈছে আপোনাৰ বৰোদাৰ, তেখেত হৈছে ভূপেন কক্কৰ। আন এজন আমাৰ দিল্লীৰে আৰ্টিষ্ট ভূপেন কক্কৰ, তেখেত নাই পৃথিৱীত। আৰু এজন আৰ্টিষ্ট আছে, তেখেতৰ 99 years, মই নামটো পাহৰিছোঁ, বা আপোনাক মনত পৰিলে মই আপোনাক জনাম বাৰু। এই দুজন ব্যক্তি কিন্তু চাৰ্টাৰ্ড একাউণ্টেণ্ট আছিলে, বুজিছেনে? তেওঁলোকে 45 বছৰ 50 বছৰ বয়সতহে গৈ পেলাই মানে ছবি অঁকা আৰম্ভ কৰিছিলে। ছবি এখন আঁকিবৰ কাৰণে বা শিল্প এটা চৰ্চা কৰিবৰ কাৰণে আপুনি যে বহুত শিক্ষা গ্ৰহণ কৰি পেলাইহে আপুনি ছবি আঁকিব পাৰিব বা তত্ত্বটো খুব জানিব লাগিব সেইটো নহয়, তেনেকুৱা কথা নাই। মানুহৰ যিটো পাৰ্চেপ্টিভ নলেজ হয়, তেওঁ ইনটিউচনটো কিমান পাৱাৰফুল হয়, তেওঁ বস্তুবিলাকক কেনেধৰণে এডপ্ট কৰিব জানে, সেই বস্তুটোৰ ওপৰত আপোনাৰ কিন্তু সেই বস্তুখিনিয়ে কিন্তু আপোনাৰ সৃষ্টিকৰ্মত আপোনাৰ আগুৱাই লৈ যায়। কিন্তু এইটো মই ক'ম যে আপুনি নপঢ়াকেতো এজন শিক্ষিত হ'ব নোৱাৰে, সেইটো ঠিক, গম পাইছেনে বাৰু? গতিকে আপোনাৰ যিটো শিক্ষা, সেই শিক্ষা ব্যৱস্থাটোক আপুনি ডিনাই কৰি পেলাই চলিব নোৱাৰে, কিন্তু শিক্ষাটো লাগিবই। কিন্তু সেই মানুহখিনিয়ে কিন্তু আপোনাৰ এইটো নহয় যে তেওঁলোকে কলেজ বা ইউনিভাৰ্চিটিত গৈ পেলাই পঢ়িছিলে, কিন্তু তেওঁলোকে যথেষ্ট কিতাপ পঢ়িছিল। কলেজত নপঢ়াকেও বেলেগ বিষয় লৈ পেলাই তেওঁলোকে কলেজ ইউনিভাৰ্চিটিত পঢ়িছিলে, কিন্তু মানে ভিজুৱেল আৰ্টত নপঢ়িলেও তেওঁলোকে নিজস্বভাৱে যথেষ্টখিনি কিতাপ অধ্যয়ন কৰিছিলে। বাৰু এইখিনিৰ পৰা আমি আগবাঢ়িছোঁ। মই প্ৰথমতে ইণ্টাৰভিউটোৰ প্ৰথমতে মই উল্লেখ কৰিছিলোঁ যে আপুনি এজন ললিত কলা একাডেমি পোৱা অসমৰ সুসন্তান। এই ললিত কলা একাডেমি নেশ্যনেল এৱাৰ্ডটো পোৱাৰ পাছত সেইটোৱে আপোনাৰ কেৰিয়াৰটোক কিদৰে চেঞ্জ কৰিলে বা কোনটো দিশলৈ লৈ গ'ল, সেইখিনি বিষয়ে অলপ জনাবচোন। চাওক, কথাটো হৈছে কি, আপুনি কিবা কৰি থকাৰ কাৰণে আপুনি কিবা এটা স্বীকৃতি আপোনাক দিছে বা হয়নে? মোৰ পক্ষত মই ক'বলৈ যাওঁ যে ললিত কলা একাডেমি নেশ্যনেল একাডেমিটো পোৱাৰ পাছত যে মই বেলেগ এটা ধাৰণাৰে সৈতে ছবি আঁকিছোঁ, সেইটো নহয়। কাৰণ কি, মই যিদিনা অসমৰ পৰা বৰোদা MS ইউনিভাৰ্চিটিত পঢ়িবলৈ গৈছিলোঁ, সেই দিনটোৰ পৰাই মই মোৰ ধ্যান ধাৰণা এইটো হৈছিলে যে মোৰ ছবি অঁকাটো তাৰমানে মোৰ মানে দৈনন্দিন কৰ্ম নহয়, ছবি অঁকাটো হৈছে মোৰ সম্পূৰ্ণ এটা ধৰ্ম। মানুহে মোক বিভিন্ন ধৰ্মৰ বিশ্বাসী মানুহ আছে, হয়নে? হিন্দু, মুছলিম, খ্ৰীষ্টান, শিখ, বিভিন্ন ধৰণৰ।
শিল্পৰ লগত জড়িত মানুহখিনিৰ ধৰ্মটো হৈছে তেওঁলোকৰ শিল্পকলা গতিকে সেইটোৱে মোৰ ধৰ্ম সেইটোৱে মোৰ জীৱন গতিকে যিহেতু মই বহুত বছৰ ধৰি পেলাই ছবি আঁকি আছো প্ৰতিদিনাখনেই ছবি আঁকি আছো গতিকে সেই ক্ষেত্ৰত মই আপোনাক ক'ম যে মানে মই ৰাষ্ট্ৰীয় সন্মানটো পালো বুলি যে বেলেগ এটা চিন্তা বেলেগ এটা ধাৰাৰ সৈতে মই কাম কৰিছো সেইটো নহয় সেইটো মই সদায় কাম কৰি আছো আৰু যিমান যেতিয়ালৈকে থাকিম তেতিয়ালৈকে সেই কাম কৰিয়ে থাকিম বঁটা বা এনেকুৱা স্বীকৃতিবোৰ আপুনি চিম্পলি বাই প্ৰডাক্ট হিচাপে ভাবে সেইখিনি চাওক এজন মানুহে যেতিয়া তেওঁৰ নিৰ্দিষ্ট এটা ধাৰণাৰে নিৰ্দিষ্ট এটা প্ৰণালীৰে তেখেতে কাম কৰি থাকে নহয় তে এটা সময়ত স্বীকৃতি কিয় আহে জানেনে বাৰু স্বীকৃতিটো সেই মানুহজনক দিয়া নহয় কিন্তু মই অকমান বেলেগ এটা চিন্তাৰে কৰিছো দেই চাওক মানুহজনে কৰা কামখিনিৰ কাৰণে তাত স্বীকৃতি দিলে হয়নে সেই মানুহজনক দিয়া নাই কিন্তু স্বীকৃতি কামটোক দিছে তেখেতক কামটোক দিছে কিয় কামটোক দিছে জানেনে বাৰু কিয় দিছে বাৰু কিয় দিছে এইটো কাৰণে তেওঁ যিখিনি কাম কৰিছে সেই কামখিনিয়ে কৰবাত নহয় কৰবাত নেক্সট জেনেৰেশ্যনটোৰ কাৰণে কৰবাত নহয় কৰবাত কিবা এটা দি থৈ যাব সেই বিষয়টোক লৈ পেলাইহে কিন্তু স্বীকৃতি দিয়া হয় বুলি মোৰ ধাৰণা দেই কাৰণ কি যিবিলাক আপোনাৰ বহুত ডাঙৰ আপোনাৰ এৱাৰ্ড ৰিৱাৰ্ডবিলাক দিয়ে তেওঁলোকে জীৱনত যথেষ্টখিনি অৱদান এই সমাজখনত থৈ যায় আৰু যদি নথলেহেঁতেন আপুনি বিজ্ঞানৰ ক্ষেত্ৰতে কওক আমাৰ প্ৰগতিশীল বুলি বস্তুটো আমি যে আমাৰ আজি 50 বছৰ 100 বছৰ বা 200 500 বছৰ যে আমাৰ গুৰু শংকৰদেৱৰ কথাই কৈছো দেই তেখেতৰ যদি বৃন্দাবনী বস্ত্ৰখন যদি সৃষ্টি নহলহেঁতেন তেখেতৰ যদি সমাজ ব্যৱস্থাৰে যদি তেখেতসকলে তেখেতে সেই সৃষ্টিৰ আজি কাম যদি নকৰিলেহেঁতেন তেতিয়াহ'লে আজি আমাৰ জেনেৰেশ্যনৰ মানুহখিনিয়ে বৰগীত এইবিলাক খোল প্ৰসংগ বা কিবা কিবি এইখিনি বস্তু বা শিল্পকলাৰ জগতৰ এইখিনি জানিলেহেঁতেন ঠিক তেনেধৰণে যথেষ্টখিনি মানুহে কাম কৰি থৈ গৈছে গতিকে সেই স্বীকৃতিটো তেওঁ কৰ্মৰাজিক দিয়া ব্যক্তিজনতকৈ সেই কৰ্মখিনিক দিয়া বেছি গুৰুত্ব বাৰু মই আপুনি মোলৈ দিয়া এবষ্ট্ৰেক্টছখিনি মই চাইছিলোঁ আৰু সেই এবষ্ট্ৰেক্টছখিনিত আপোনাৰ এক বিশেষ ধৰণৰ মানে কি ক'ম চেন্স অফ এটা মুভমেণ্ট বা এটা ৰিডিম আছে চ' আপোনাৰ সেই আৰ্টিষ্টিক এণ্ডেভিয়ৰটোত আপুনি সেই ডাইনেমিক এপ্ৰ'চটো কিদৰে এচিভ কৰিছিলে বুলি আপুনি ভাবে চাওক প্ৰথম কথা হৈছে আমাৰ যিবিলাক স্কুলিং হয় স্কুলিং মানে মই এইটো কৈছোঁ শিক্ষা ব্যৱস্থাটো বৰোদা স্কুল অফ আৰ্ট দিল্লী স্কুল অফ আৰ্ট বেংগল স্কুল অফ আৰ্ট বা জে স্কুল অফ আৰ্ট এই চাৰিওটা খুব যথেষ্ট মানে গুৰুত্বপূৰ্ণ এই চাৰিখন ইউনিভাৰ্চিটি আছে ন তেওঁলোকৰ সকলোৰে শিকোৱা আৰু শিকা মাধ্যমবিলাক অলপ বেলেগ যেনে আপুনি যদি বেংগল স্কুল অফ আৰ্টৰ যদি কথা ক'বলৈ যায় তেওঁলোকৰ যিবিলাক গুৰুখিনিয়ে যিখিনি বস্তু শিকাইছিলে শিষ্যখিনিও সেইখিনি বস্তুকে আহৰণ কৰি পেলাই আগুৱাই যায় তাৰ মানে কি তেওঁলোকৰ ক'ৰবাত নহয় ক'ৰবাত সেই বস্তুখিনি প্ৰভাৱখিনি গুৰুজনৰ তেওঁৰ টিচাৰজনৰ কামৰ প্ৰভাৱখিনি ক'ৰবাত নহয় ক'ৰবাত থাকে সেই বস্তুটোত কিবা অকণমান মানে আশাপূৰ্ণ এইটো কাৰণে হয় যে ব্যক্তিজনৰ নিজস্বতাত যিখিনি বস্তু ক'ৰবাত নহয় ক'ৰবাত অকণমান হেৰুৱাই পেলোৱা যেন ঠিক সেইধৰণে বৰোদা স্কুল অফ আৰ্টৰ এটা বস্তু আছে যেনে যেতিয়া মই মাষ্টাৰ ডিগ্ৰীত পঢ়ি আছিলোঁ মোৰ ডেজাৰ্টেশ্যনৰ যেতিয়া প্ৰেজেণ্টেশ্যন আছিলে তেতিয়া ভূপেন কক্কৰ যিজনৰ কথা মই কৈছিলোঁ তেখেতে মোৰ ইণ্টাৰভিউ লৈছিলে আপুনি জানে যে ভূপেন কক্কৰ মানে ভাৰতৰে নহয় এজন মানে লিডিং ৱৰ্ল্ডৰ মষ্ট ইম্পৰ্টেণ্ট মানে কণ্টেম্পৰেৰী এজন আৰ্টিষ্ট হয় কিহৰ কাৰণে হয় জানে তেখেতে যিবিলাক পেইণ্টিং কৰিছিলে হোমোজিনিয়াছ বস্তুবিলাকক লৈ পেলাই কৰিছিলে তেখেতে নিজে এজন হোমো আছিলে আৰু সেই বস্তুবিলাককেই তেওঁ লৈ পেলাই পেইণ্টিং কৰিছে তাৰমানে সেই পপ কালচাৰটো যিটো পৰাপক্ষত যিটো মানে পপুলাৰ এটা কালচাৰ সেইটো মানে এটা কালচাৰক তেখেতে পপুলাৰাইজ কৰিছিলে গম পাইছেনে সেইকাৰণে তেখেতে মানে বিশ্বত তেখেতৰ এটা যথেষ্ট নাম আছে ভূপেন কক্কৰ আৰ্টিষ্ট ভূপেন কক্কৰ ঠিক আছে তেখেতে মোক এটা ইণ্টাৰভিউ লওঁতে এটা কথা সুধিছিলে যে প্ৰশান্ত যে মই অসমীয়াতে কৈছোঁ বাৰু এতিয়া প্ৰশান্ত
তুমি যে বৰোদাত পঢ়িলা তুমি কি শিকিলা মানে একেবাৰে শিক্ষাৰ শেষত আৰু দেই মোৰ মানে মাষ্টাৰ ডিগ্ৰীৰ মোৰ ফাইনেল এক্সাম আৰু তাত মোৰ ডেজাৰ্টেশ্যন প্ৰেজেণ্টেশ্যন হৈছে তেতিয়া মই যথেষ্টখিনি কথা কৈছিলো কিন্তু তেখেতে এটা মোক বাক্য কৈছিলে কি জানেনে বৰোদা স্কুল অফ আৰ্ট ক্ৰিয়েটছ এ প্লেটফৰ্ম where you can perform. Baroda School of Art never creates an artist. Okay. তাৰ মানে বৰোদা স্কুল অফ আৰ্টে শিল্পীৰ জন্ম নিদিয়ে শিল্পীৰ জন্ম হ'বৰ পৰাকৈ সেই যিটো প্লেটফৰ্ম সেই প্লেটফৰ্মটো ক্ৰিয়েট কৰে তাৰ মানে আপুনি বুজিছেনে তাৰ মানে যেতিয়া আমি তাত এডমিশ্যন পাইছিলোঁ সিন্স ডে ওৱান আপুনি কি এজন ব্যক্তি প্ৰথমতে আপোনাক ৰিয়েলাইজ কৰাব যে আপোনাৰ কি ধৰণে আপুনি মানে এই চিত্ৰ জগতখনলৈ আহিছে বা আপোনাৰ চিন্তাৰে কামবিলাক কৰিব বিচাৰিছে সেইবিলাক বস্তু আপোনাক ৰিয়েলাইজ কৰাই তেওঁলোকে বহুত এটা স্পেচ ক্ৰিয়েট কৰে স্পেচটো মানে সেইটো এটা বহুত ডাঙৰ ইম্পৰ্টেণ্ট বস্তু দেই তেওঁলোকে স্পেচটো ক্ৰিয়েট কৰোঁতে তেতিয়া তাৰমানে আপোনাক ফ্ৰীডম কিছুমান দিয়ে আপুনি কৰক কৰি যাওক যিমান আপুনি এক্সপেৰিমেণ্ট কৰিব বিচাৰিছে কৰক কিন্তু তেতিয়া কি হয় এক্সপেৰিমেণ্টটো আপুনি কৰিলে কৰি আগবাঢ়ি গৈ আছে but you have to have the clear understanding that what you are expressing আপোনাৰ হেখিনি ক্লিয়াৰ আন্ডাৰষ্টেণ্ডিং থাকিব লাগিব যেতিয়া আমাৰ কামবিলাকৰ প্ৰেজেণ্টেশ্যন হয় সেই প্ৰেজেণ্টেশ্যনত আপুনি জানেনে আমাৰ জুনিয়ৰ ছিনিয়ৰ তাৰ মানে বৰোদা বেছ আৰ্টিষ্টখিনি আৰু যিমানবিলাক মানে ফেকাল্টিজ আছে শিক্ষক আছে গোটেইবিলাক আপোনাৰ প্ৰেজেণ্টেশ্যনত থাকে আপোনাক প্ৰশ্ন সুধিব তেওঁলোকে আৰু আপোনাৰ কামবিলাকৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আপোনাৰ বিভিন্ন ধৰণৰ প্ৰশ্ন সুধে কাৰণ কি যে আপুনি যে কামখিনি কৰিলে আপোনাৰ আণ্ডাৰষ্টেণ্ডিং কিমানখিনি আছে সেই কাৰণে মোৰ কামত কিন্তু মই যথেষ্ট স্পেচ পাইছিলোঁ মই মোৰ মানে চিত্ৰকৰ্মত মই সেই বস্তুখিনি ঠিক তেনেধৰণে মই আগুৱাই নিব পাৰিলোঁ তাৰ কাৰণে কিন্তু আপোনাৰ পঢ়া শুনাও কিলকো খুব দৰকাৰ হয় আপুনি ঘূৰা পোকাও কৰিব লাগিব যথেষ্ট আপুনি আৰ্টিষ্টৰ লগত কথা বতৰা পাতিব লাগিব সেই বস্তুবিলাক আমাৰ এটা অভ্যাস আৰু মানে তেনেধৰণে হয় বৰোদা স্কুল অফ আৰ্টেতো আপোনাক ধুনীয়া এখন প্লেটফৰ্ম দিলে হয় তাৰ পাছত আমি সাধাৰণতে সদ্যহতে দেখা পাওঁ যে যিটো এবষ্ট্ৰেক্ট আৰ্ট সেই আৰ্ট ফৰ্মটো মানে খুব বেছি ফিগাৰেটিভ বা নেৰেটিভ আৰ্ট এটাই মানে অভাৰশ্বেডো কৰি দিয়ে গতিকে আপোনাৰ যিটো মানে এটা খুব ইউনিক জনাৰত আপুনি কাম কৰি আছে সেই ইউনিক জনাৰটোত আপুনি নিজকে কিদৰে এষ্টাব্লিছ কৰিলে বা সেইখিনিত এষ্টাব্লিছ কৰোঁতে আপুনি কেনেকুৱা ধৰণৰ চেলেঞ্জেছ ফেচ কৰিছিল প্ৰশ্নটো খুব ধুনীয়া এটা প্ৰশ্ন কিন্তু তাত অকণমান মই এড কৰি দিব পাৰে অকণমান এড কৰিম মানে বস্তুটো হৈছে কি এবষ্ট্ৰেকশ্যন বুলি একো বস্তু নাই অ'কে প্ৰথম কথা দেই মোৰ কাৰণে কিন্তু মই মোৰ বক্তব্যটো ৰাখিছোঁ দেই মই বহুতে বিভিন্ন ধৰণৰ বিভিন্ন আৰ্টিষ্টে তেওঁলোকে এবষ্ট্ৰেকশ্যনৰ ওপৰত বিভিন্ন ধৰণে তেওঁলোকে দিছে কিন্তু মোৰ ধাৰণাৰে মই কৈছোঁ এবষ্ট্ৰেকশ্যন বুলি একো বস্তু নাই আপুনি যিবিলাক বস্তু যিবিলাকক আপুনি এবষ্ট্ৰেক্ট বুলি ক'বলৈ বিচাৰে সেইবিলাক ভেৰি মাছ ৰিপ্ৰেজেণ্টেশ্যনেল হয় গম পাইছেনে আপুনি যেতিয়া কেনভাছ এখনত বা ছাৰ্ফেচ এটাত যদি কিবা এডাল লাইন এডালো ড্ৰ কৰে নহয় somehow it is resembling somewhere else probably you are not aware of that yes গম পাইছেনে আপুনি লাইন এটা ড্ৰ কৰা মানে আপুনি যেতিয়া পেন্সিলডাল বা ব্ৰাছডাল আপুনি যেতিয়া ছাৰ্ফেচটোত ৰাখিব ৰাখা মানে কি এটা ডট হ'ল ডট মানে সেই জিৰ'টো ইজ ভেৰি মাছ এক্সিষ্টিং হয়নে তেতিয়াহ'লে এবষ্ট্ৰেকশ্যন বুলি কি থাকিলে সেই বস্তুটো কি হয় আমি বুজি নাপাওঁ কাৰণে সহজতে বুজি নাপাওঁ কাৰণে তাক আমি এবষ্ট্ৰেক্ট বুলি কৈ দিওঁ নহয় that is probably non representational বুলি আমি মই মানে কওঁ it's non representational art আপুনি representational immediate আপুনি মানে ৰিপ্ৰেজেণ্ট কৰিব নোৱাৰে একদম সহজ ভাষাত যদি মই কওঁ তেনেহ'লে এই পৃথিৱীত যদি সকলো মানুহে যদি ছবিৰ ভাষা শিকিলেহেঁতেন তেনেহ'লে হয়তো তাক আপোনাৰ সেই আৰ্ট ফৰ্মবিলাকক এবষ্ট্ৰেক্ট আৰ্ট বুলি কোৱা নগ'লহেঁতেন নহয় ঠিক তেনেধৰণে নহয় চবেই আৰ্টিষ্টটো নহয় কিন্তু আৰ্টটো হৈছে আপোনাৰ চবতে আছে আপুনি কথা পতা আপোনাৰ ব্যৱহাৰ পাতিৰ পৰা চবতে আপোনাৰ আৰ্ট থাকে হয়নে বাৰু এতিয়া কথাটো হৈছে কি আপুনি যেতিয়া
নন ৰিপ্ৰেজেণ্ট মানে মই মোৰ কথাটো কৈছো দেই আপোনাৰ ৰিপ্ৰেজেণ্টেশ্যনেল নন ৰিপ্ৰেজেণ্টেশ্যন আপুনি যেতিয়া ফিগাৰেটিভ আৰ্ট এটা আঁকে মানে আপুনি ইমিডিয়েট আপোনাৰ পাৰচেপশ্যনেৰ সৈতে আপুনি ইমিডিয়েট আপুনি ৰিপ্ৰেজেণ্ট মানে ৰিকল কৰিব পাৰে যে আপুনি ইট ইজ ফিগাৰেটিভ ৱৰ্ক, এইটো এটা হিউমেন ফিগাৰ এটা আপুনি আঁকিছে হয়নে বাৰু? যদি হিউমেন ফিগাৰটোক যদি মই সম্পূৰ্ণ ন্যায়কে যদি তাৰ এটা অংশ যদি আঁকি পেলাই থৈ দিওঁ, অসম্পূৰ্ণ যিটো এটা ফিগাৰ এটা যদি আঁকি পেলাই থৈ দিওঁ, আপুনি ইমিডিয়েট ৰিপ্ৰেজেণ্ট কৰিব নোৱাৰিব। মোৰ বস্তুবিলাক হৈছে সেইটোৱে, তাৰ মানে এভৰিথিং ইজ ইনকমপ্লিট ইন টাৰ্মছ অফ এনি ক্ৰিয়েশ্যন। মোৰ গোটেই এটা চেণ্টেন্সতে ক'ম, এভৰিথিং ইজ ইনকমপ্লিট ইন টাৰ্মছ অফ এনি ক্ৰিয়েশ্যন। যিয়েই আপুনি নকৰক কিয় ক্ৰিয়েশ্যন বুলি তাত অসম্পূৰ্ণতা থাকিবই। সম্পূৰ্ণতাই হয়তো সেই আৰ্টখনক বেয়া কৰিব। কেতিয়াও নাথাকে, সম্পূৰ্ণতা কেতিয়াও নাথাকে। কোনো ক্ৰিয়েশ্যনতে সম্পূৰ্ণতা, আপুনি সৃষ্টি পৃথিৱীখনৰ সৃষ্টি আপুনি যিবিলাক প্ৰকৃতিৰ যিবিলাক সৃষ্টি আছে তাতো অসম্পূৰ্ণতা আছে। সম্পূৰ্ণতা কেতিয়াও ক'তো থাকিব নোৱাৰে বুলি মোৰ ধাৰণা দেই। গতিকে মই ভাবোঁ যে মোৰ ছবিবিলাক নন ৰিপ্ৰেজেণ্টেশ্যনেল ৰাদাৰ দেন এবষ্ট্ৰেক্ট। এবষ্ট্ৰেকশ্যনটো আছে, এবষ্ট্ৰেকশ্যনটো ক'ত আছে নাই, ইট ইজ ভেৰি মাছ এক্সিষ্টিং নিয়াৰ ইয়ৰ মাইণ্ড। আপুনি যেতিয়া বস্তুবিলাক মানে একুৱায়াৰ কৰে, মই এতিয়া আপোনাৰ লগত কথা পাতি আছো হয়নে, মই কনচিয়াছলি আপোনাৰ লগত কথা পাতি আছো, বাট চামহাও ক'ৰবাত নহয় ক'ৰবাত মোৰ ছাবকনচিয়াছ মাইণ্ডে কিছুমান বস্তু একুৱায়াৰ কৰি আছে ন। যেতিয়া মই ষ্টুডিঅ'ত বহি পেলাই পেইণ্টিং কৰিম, সেই মই নজনাকৈ কিছুমান বস্তু ৰিফ্লেক্ট হোৱা প্ৰবাবলি সেই বস্তুটো আপোনাৰ ইয়াৰ কনভাৰ্চেশ্যনটোৰ পৰাও যাব পাৰে, ক'ৰবাৰ পৰা যাব পাৰে হয়নে, বুজিছেনে বাৰু মোৰ কথাটো? গতিকে সেই বস্তুবিলাক আপুনি যেতিয়া ছাবকনচিয়াছ এলিমেণ্টছবিলাকৰ কথা ক'বলৈ যায়, ইট ইজ ভেৰি মাছ এক্সিষ্টিং ইন ইয়ৰ মাইণ্ড। সেই মাইণ্ডটো কোনেও পঢ়িব নোৱাৰে, সেইটো এটা ষ্টেট অফ মাইণ্ড, তাৰমানে গম পাইছেনে? এতিয়া মই যেতিয়া ছবি আঁকো, মোৰ ষ্টেট অফ মাইণ্ডটো সেই সময়ত মই নিজেও ৰিড কৰিব নোৱাৰো। তাৰমানে মোৰ মাইণ্ডটোৱে কি বস্তু কৰি আছে যদি ৰিড কৰিব পাৰিলোহেঁতেন, যদি সেই মাইণ্ডটোক মই যদি পঢ়িব পাৰিলোহেঁতেন, তেতিয়াহ'লে এটা বেলেগ এটা চিন্তা হ'লহেঁতেন। কিন্তু সেই ষ্টেট অফ মাইণ্ডটো ছবি আঁকি থকাৰ সময়ত এটা মেডিটেশ্যনৰ বিষয়ত যেতিয়া আপুনি গুচি যায়, সেই বস্তুবিলাক আপুনি কেতিয়াও আৰ্টিষ্টজনেও নাজানে সেই বস্তুবিলাক কেনেধৰণে অধ্যয়ন কৰা হয় জানে। যেতিয়া আপোনাৰ ক্ৰিটিকেল এনালাইচিছ হ'ব, এজনে ক্ৰিটিক এজনে যেতিয়া আপোনাৰ পেইণ্টিংবিলাকৰ ওপৰত কিবা এটা লিখিবলৈ যাব, তেতিয়া সেই ছবিখন চাই পেলাই অকল ছবিখনৰ ওপৰত নিৰ্ভৰ কৰি পেলাই তেওঁ নিলিখে, কিন্তু সেই সময়ছোৱাত আপোনাৰ গোটেই পৰিৱেশটো কিটো আছিলে বুজি পাইছেনে? সমাজৰ পৰা, ৰাজনীতিৰ পৰা, অৰ্থনীতিৰ পৰা গোটেই পৰিৱেশটো, তাৰমানে কি পৰিৱেশত সেই আৰ্টিষ্টজন ডাঙৰ হৈছিলে, কি পৰিৱেশত তেওঁ কাম কৰিছিলে, সেই গোটেই বস্তুবিলাক অধ্যয়ন কৰি পেলাই তেওঁ এটা মানে এবছলিউট বুলি ক'ব নোৱাৰিব, কিন্তু তেওঁ এটা ধাৰণা এটা দিব পাৰে যে এইটো হ'ব পাৰে বুলি, কিন্তু দেট ইজ নট এট অল এবছলিউট। হয়, আপুনি ক্ৰিটিক্সৰ কথা ক'লে, এজ এ আৰ্টিষ্ট আপুনি মানে সৰুকালৰ পৰা যথেষ্ট নিশ্চয় ইভলভ হৈছে। সেই ইভলভিং প্ৰচেছটোত আপুনি যদি ৰেট্ৰস্পেক্ট কৰে নিজৰ পেইণ্টিং, পুৰণা পেইণ্টিংছবিলাকলৈ, আপুনি কিদৰে আপুনি ক্ৰিটিকেলি চাই নেকি? আৰু যদি চাই অবভিয়াছলি চাওঁ, অবভিয়াছলি সেইটো প্ৰতিজন আৰ্টিষ্টেই চাই। আপোনাৰ জাৰ্ণিটোৰ বিষয়ে আজি ধৰক মই ইউনিভাৰ্চিটিত পঢ়ি থকা সময়ৰ পৰা মোৰ কামবিলাক আমাৰ যথেষ্ট কালেকশ্যনে থাকে, যিবিলাক আমাৰ গেলেৰীবিলাকে এক্সিবিশ্যন কৰি পেলাই কালেক্টৰ্ছবিলাকে কিনা বেচা কৰে বা কিনে ৰাখি তেওঁলোকে সংগ্ৰহ কৰি পেলাই ৰাখে। তাৰ পাছতো যথেষ্টখিনি আৰ্টিষ্টৰ নিজৰ সংগ্ৰহত থাকে। তাৰমানে সেই বস্তুখিনিৰ পৰা যেতিয়া আমি এনালাইজ কৰি পেলাই চাওঁ, আমি বহুত দিনৰ পাছত আমি নিজৰ নিজৰ পেইণ্টিংবিলাক ষ্টেপ বাই ষ্টেপ, ফেজ বাই ফেজ আমি কামবিলাক চাওঁ। আজি 10 বছৰৰ আগতে মই কেনেকুৱা ধৰণৰ কাম কৰিছিলোঁ, আজি 20 বছৰৰ আগতে কেনেকুৱা ধৰণৰ কাম কৰিছিলোঁ, 30 বছৰতে কেনেকুৱা ধৰণৰ কাম কৰিছিলোঁ, সেই 30টা বছৰৰ পৰা আজি সময়লৈকে মোৰ জাৰ্ণিটো কেনেধৰণে আগবাঢ়িছে, সেইবিলাক আমি নিজেও এনালাইজ কৰোঁ, আমি চাওঁ, চাবই লাগিব, প্ৰতিজন আৰ্টিষ্টে চাই। হয়, তেনে আপুনি এনেকুৱা কিবা বিশেষ এটা আপোনাৰ ক্ৰিটিচিজম আপুনি ক'ব বিচাৰিব নেকি, মানে আপোনাৰ কোনোবা এখন পেইণ্টিঙত? চব পেইণ্টিঙে কাৰণ কি চাওক, আপুনি যিবিলাক কাম কৰে, দেয়াৰ ইজ ন' এনি গুড ৱৰ্ক অফ আৰ্ট অৰ বেড ৱৰ্ক অফ আৰ্ট বুলি। আপোনাৰ নিজৰ ক্ৰিয়েশ্যনখিনি আপুনি এটা ড্ৰয়িঙো হ'ব পাৰে, সেইটো লাগে সৰুও হওক, মানে 1 ইঞ্চিৰ ড্ৰয়িং এটাও হওক, বা আপোনাৰ বিশাল এখন মানে 10 ফিট বাই 10 ফিটৰ এখন পেইণ্টিঙে হওক, প্ৰতিটো বস্তুৱে আমাৰ মানে নিজৰ মানে এটা হেৰি থাকে। বাৰু আপুনি আপোনাৰ কামখিনিক নন ৰিপ্ৰেজেণ্টেশ্যনেল আৰ্ট বুলি কৈছে। এনেকুৱা ধৰণৰ এটা আৰ্ট ফৰ্ম, ইমান এটা ইউনিক আৰ্ট ফৰ্ম, সেই আৰ্ট ফৰ্মখিনিক যেতিয়া ডিজিটেলাইজেশ্যন কৰা হয়, ডিজিটেলাইজেশ্যন ইন দ্য চেন্স যে ৱেবছাইটত আপলোড কৰা হয়, ফটো হিচাপে আপলোড কৰা হয়, আৰু
সেই ফটোখিনিকে চাই পেলাই আপোনাৰ বিষয়ে আৰ্টিষ্টজনৰ বিষয়ে মানুহবিলাকে জানে ৰাদাৰ দেন নাও এ ডেজ ৰাদাৰ দেন গয়িং এণ্ড ভিজিটিং দ্য একচুৱেল পিকচাৰ য'ত আমি টেক্সাৰবিলাক মিছ কৰি দিওঁ সেই ডিজিটেলাইজেশ্যন প্ৰচেছটোৱে আপোনাক কেতিয়াবা আৰ্টিষ্ট হিচাপে কনচাৰ্ণ কৰিছে নেকি চাওক আপোনাৰ যেতিয়া ছবি এখন এজন শিল্পী আঁকে পেইণ্টিং এখন আঁকে সেইটো এটা আপোনাৰ মাষ্টাৰপিচ হয় অবভিয়াছলি এখনেই হয় সেইখনৰ কেতিয়াও আপোনাৰ কপি ৱৰ্ক নহয় আপুনি আৰ্টিষ্টজনে নিজেও যদি সেইখন পেইণ্টিং আঁকিবলৈ যায় তেতিয়া কেতিয়াও নহয় তাৰমানে একেখন পেইণ্টিং কেতিয়াও নহয় হয়নে গতিকে এইটো এটা কমপ্লিট মাষ্টাৰপিচ হয় এতিয়া মাষ্টাৰপিচ বস্তুবিলাক কি হয় সদ্যহতে এটা চাৰ্টেন এজৰ পাছত সেই বস্তুখিনি যিসকল কালেক্টৰ্ছ আছে সেই কালেক্টৰ্ছসকলে সেই বস্তুবিলাক কালেক্ট কৰি পেলাই ৰাখিব বিচাৰে কাৰণ বিভিন্ন কাৰণ আছে দেই প্ৰথম কথাটো হৈছে যে এটা আপোনাৰ ইনভেষ্টমেণ্ট মই এইটো কাৰণে কৈছোঁ ইনভেষ্টমেণ্টটো গতিকে মোৰ পেইণ্টিংবিলাক কালেক্টৰ্ছবিলাকে ইনভেষ্ট কৰে আৰু এইটো কাৰণে কৰে যে মোৰ এতিয়া 50 বছৰৰ ওপৰ হ'ল আৰ্টিষ্টজনৰ এজন মানুহৰ জীৱনটো প্ৰায় 70, 75, 80 বছৰেই থাকে আৰু বেছি সময়টো নাথাকে যেতিয়া এজন আৰ্টিষ্ট 50ৰ ঊৰ্ধত হৈ যায় যিখিনি কাম তেখেতে কৰিছে তাৰমানে সেই বস্তুখিনি লাহে লাহে তেওঁ বয়স অনুযায়ী তেখেতৰ মানে সেই শক্তিখিনি শাৰীৰিক শক্তিখিনি কম হোৱা আৰম্ভ হৈ যায় মানে সেই ইউনিক বস্তুবিলাক কি কৰে যে কালেক্টৰ্ছে এটা সময়ত কালেক্ট কৰি পেলাই ৰাখে যেতিয়া আৰ্টিষ্টজন নোহোৱা হ'ব বা তেওঁ বয়সস্থ হৈ যাব তেতিয়া তেওঁলোকে কি কৰে সেইবিলাক আপোনাৰ ছেকেণ্ডেৰী মাৰ্কেট যিবিলাক আৰু টাৰ্চাৰী মাৰ্কেট সেইবিলাক হৈছে অকশ্যন হাউচবিলাক সেইবিলাকত বিজনেছমেনবিলাকে যিবিলাকে কালেক্টৰ্ছ যিবিলাক হয় তেওঁলোকে সেইবিলাক ছেকেণ্ডেৰী মাৰ্কেটত তেওঁলোকে বিক্ৰী কৰে যেনেধৰণে পেব মেহতাৰ এখন পেইণ্টিং আজি প্ৰায় 35-40 বছৰ আগতে টাইমছ অফ ইণ্ডিয়া গ্ৰুপে প্ৰায় 25,000 মান টকাত কিনিছিলে আপুনি নিশ্চয় জানে আৰু গোটেই বিশ্বই জানে খ্ৰীষ্টিজৰ অকশ্যনত সেইখন 45 crores বিক্ৰী হৈছিলে তাৰ মানে সেই ইনভেষ্টমেণ্টটো টাইমছ অফ ইণ্ডিয়াই যিখিনি ইনভেষ্ট কৰিছিলে সেই আৰ্টিষ্টজনৰ ওপৰত সেইটো তাৰমানে ইনভেষ্টমেণ্ট পাৰপাছ আছিলে দেই গতিকে সেই ইনভেষ্টমেণ্টটোৱে কি কৰিলে যে আৰ্ট ৱৰ্কখন তেওঁলোকে কি হয় এটা সংগ্ৰহালয়ত সংগ্ৰহ কৰি ৰখা হয় এইটো হৈছে এটা প্ৰথম কথাটো ইনভেষ্টমেণ্ট দ্বিতীয়তে আপুনি এইবিলাক বস্তুও জানিব যে এনি ৱৰ্ক অফ আৰ্ট প্ৰকৃততে মই ক'বলৈ গ'লে ভিজুৱেল আৰ্টখিনি যিখিনি এইটো এটা টাইম ৰেকৰ্ডাৰ হয় কেনেকৈ টাইমটোক ৰেকৰ্ড কৰে আজি আপুনি 21st century অবভিয়াছলি 200 বছৰ 400 বছৰ 1000 বছৰ হ'ব হয়নে তেওঁলোকে সেই 500টা বছৰৰ পাছৰ জেনেৰেশ্যনখিনিয়ে কিনো তেওঁলোকৰ পুৰণি কালবিলাক কি আছিলে তেওঁলোকৰ মানে ইতিহাসবিলাক কি আছিলে ক'ত খুচৰিব সেই মিউজিয়াম প্ৰপাৰ্টিবিলাকত খুচৰা আৰম্ভ কৰিব সেই মিউজিয়াম প্ৰপাৰ্টিবিলাক কি হয় যিবিলাকৰ আৰ্টিষ্টবিলাকৰ আৰ্টিজেন্সবিলাকৰ কামবিলাক কালেক্ট কৰা আছে গম পাইছেনে বহুত ইম্পৰ্টেণ্ট এটা কথা কৈছোঁ ভিনচেণ্ট ভেন গগৰ এখন পেইণ্টিং দি ষ্টাৰ্ডি নাইট বুলি এখন পেইণ্টিং সেই পেইণ্টিংখন ইমান মহত্ব পেইণ্টিং কিন্তু সেই ভেন গগে ছবিখন আঁকাৰ সময়ত সেইবিলাক ভাবি পেলাই আঁকা নাছিলে তেওঁতো কাণখনে কাটি দিছিল হয়নে সেইবিলাক ভাবি পেলাই আঁকা নাছিলে কিন্তু আজিৰ সময়ৰ মানে নাছাৰ চাইণ্টিষ্টে দে আৰ ৰিচাৰ্চিং অন দেট পাৰ্টিকুলাৰ ৱৰ্ক দে ষ্টাডিড ইট তেওঁলোকে কি কৈছে জানেনে whatever it is being depicted on that particular work this starry night it is very much existing in some other planet এষ্ট্ৰনমিত যথেষ্ট সহায় কৰিছে গম পাইছেনে বাৰু ঠিক সেইধৰণে লিওনাৰ্ডো দা ভিঞ্চি আমাৰ গুৰু শংকৰদেৱৰ সময়ৰ 15th century লিওনাৰ্ডো দা ভিঞ্চিয়ে যিটো ড্ৰয়িং আঁকিছিলে যে চৰাই এটা উৰি আছে সেই চৰাইটো উৰা চৰাইটোক লৈ পেলাই চিন্তা কৰি পেলাই আঁকিছিলে যে মানুহক কেনেকৈ উৰাব পৰা যাব তাৰে কাৰণে সেই হেলিকপ্টাৰৰ এটা ড্ৰয়িং বনাইছিলে টু ব্ৰাদাৰ্ছে গৈ পেলাই 400 বছৰৰ পাছত গৈ পেলাই হেলিকপ্টাৰ সেই ড্ৰয়িংটোৰ ওপৰত বেছ কৰি পেলাই তেওঁলোকে হেলিকপ্টাৰ মানে আৱিষ্কাৰ কৰিছিলে হয়নে বাৰু সেই বস্তুবিলাক হৈছে মিউজিয়াম প্ৰপাৰ্টিবিলাক কি এটা জেনেৰেশ্যনটোৰ পৰা নেক্সট এটা জেনেৰেশ্যন টু জেনেৰেশ্যন এই বস্তুবিলাকক থট প্ৰচেছবিলাকক ট্ৰেভেল কৰাব পাৰে এই দুটা বস্তুৰ কাৰণে আৰ্ট ৱৰ্কবিলাকৰ যিটো ভেলুৱেশ্যন যিটো হয় সেইকাৰণে সদায় ক্ৰমাগতভাৱে ই বাঢ়ি গৈ থাকে মই সোধা প্ৰশ্ন সেইটো আপোনাৰ মই এতিয়া সেইটোকে আহিছোঁ
যে ডিজিটেলাইজেশ্যন আপুনি কথাখিনি যে ক'লে হাউ ইট ইজ একচেপ্টেড বাই মি, সেইটো একচেপ্টেড হয় কি সেই মোৰ পেইণ্টিংবিলাক আজি যিখিনি মোৰ লগত আছে মোৰ সংগ্ৰহত মই নিজে কালেক্ট কৰি ৰাখিছোঁ, যিবিলাক মোৰ পেইণ্টিংবিলাকে কালেক্টৰ্ছে কালেক্ট কৰি ৰাখিছে, সেইখিনি তেওঁলোকে হয়তো নিজৰ ক'ৰবাত গেলেৰীত হওক বা তেওঁলোকৰ নিজৰ প্ৰপাৰ্টিত হওক বা ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে কালেক্ট কৰি ৰাখিছে, সেইখিনিতো ময়ো নাজানো ক'ত গৈ পেলাই ক'ত পেইণ্টিং মোৰ কালেক্ট হৈ আছে, হয়নে? গতিকে তাৰ যিবিলাক ডিজিটেল ইমেজবিলাক যিবিলাক আছে সেইবিলাক মোৰ হাতত আছে। গতিকে সেই বস্তুবিলাক মই কিহৰ কাৰণে ৰাখোঁ বা গেলেৰীবিলাকে কিহৰ কাৰণে ৰাখে, যে আৰ্টিষ্টজনৰ কামখনটো হাতত নাইকিয়া, কিন্তু সেই বস্তুখিনিয়ে কি হয় যে আৰু চাব বিচৰা মানুহখিনিয়ে সেইখিনি ডিজিটেলি সেই বস্তুখিনিক চাব বিচাৰে। গতিকে ডিজিটেল আৰ্ট কামখনৰ ডিজিটেলাইজেশ্যনটো যিটো অৰিজিনেল কামখনৰ যিটো ডিজিটেল ইমেজ যিটো হয়, সেইটো ইট ইজ ভেৰি মাছ একচেপ্টেড আৰু এইটো খুব দৰকাৰী হয়। বাৰু আমি যথেষ্টখিনি কথা পাতিলোঁ। শেহতীয়াকৈ মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ যে বৰ্তমান যি নৱপ্ৰজন্ম, বিশেষকৈ যাক আমি জেনজি বুলি এড্ৰেছ কৰোঁ, তেওঁলোকৰ মাজত যিসকল আৰ্ট এনথুজিয়াষ্ট আছে বা আৰ্টৰ প্ৰতি আৰ্ট এস্পাইৰেণ্ট বুলিও ক'ব পাৰি, এস্পাইৰেণ্ট আৰ্টিষ্ট বুলিও ক'ব পাৰি, তেওঁলোকক আপুনি কি ক'ব বিচাৰিব বা কেনেকুৱা এডভাইচ দিব বিচাৰিব বা তেওঁলোকে কি কৰা উচিত আৰু বা কিবা ৰেকমেণ্ডেশ্যন যদি থাকে আপোনাৰ? চাওক, প্ৰথম বস্তুটো এইটো ক'ম, মই সকলোকে কৈছোঁ, প্ৰতিজন ব্যক্তিকে কৈছোঁ, আপুনি ছবি আঁকি পেলাই আৰ্টিষ্ট হ'ব নালাগে, কিন্তু ছবি আঁকিব লাগে। ছবি এখন চাব লাগে। মই মোৰ দেউতাৰ বয়স হৈছে 85 আৰু মোৰ মাৰ বয়স হৈছে 70। মই তেখেতসকলক এটা বস্তু কৈছিলোঁ যে ৰাতিপুৱা শুৱাৰ পৰা উঠাৰ পাছত আপুনি এটা সুন্দৰ এটা গান শুনিব। সেই গানটো শুনাৰ অৰ্থটো হৈছে এটা এনাৰ্জি ফ্ল' কৰাই আপোনাৰ শৰীৰটোত, আপোনাৰ পৰিৱেশটো সুন্দৰ কৰে। এজন ছবি আঁকিলে শিল্পী হ'ব কাৰণে ছবি আঁকিব লাগে, কিন্তু মনটো প্ৰফুল্লিত কৰিবৰ কাৰণে আপোনাক জানেই, আপোনাৰ আজিৰ দিনত মানুহবিলাক খুব আৱেগিক হয়, উগ্ৰ হয়, হয়নে? দুখ বেদনা যন্ত্ৰণাত তেওঁলোকে মনত থাকে, হয়নে? কিন্তু আপুনি এটা চাবচোন, সেই সুহুৰিয়াই ৰাস্তাটোৰে যোৱা মানুহটো তেওঁক সুধি চাবচোন বা তেওঁক চাবচোন, তেওঁৰ মনটো কিন্তু খুব প্ৰফুল্লিত হয়, হয়নে? গতিকে ছবি এখন আঁকিলে বা ছবি এখন চালে, না আঁকিলেও ছবি এখন চালে বা চাবলৈ চেষ্টা কৰিলে আপোনাৰ সদায় মনটো এটা সুন্দৰ হৈ থাকে। গতিকে মই নেক্সট জেনেৰেশ্যনৰ মানুহখিনিক কম, এটা স্কুলীয়া জীৱনৰ পৰাই আপুনি ল'ৰা ছোৱালীক ছবি চাবলৈ শিকাওক। ছবি মানে কি? পেইণ্টিং চাবলৈ শিকাওক, স্কাল্পচাৰ এটা চাবলৈ শিকাওক। আপুনি যি ধৰণে মানে স্কুলীয়া ল'ৰা ছোৱালীবিলাকক লৈ পেলাই মলটোলৈ ওলাই যায়, মল এটালৈ যায়, আপুনি দোকান বস্তু বাহিনী নিকিনিলেও আপুনি দোকানবিলাককে চোৱাই মেলাই অকণমান হাৱা পানী খাই পেলাই কিবা এটা মানে কি বুলি কয় ফাষ্ট ফুড খাই পেলাই ঘৰলৈ লৈ আনে, সেই সময়কণত পাৰিলে মিউজিয়াম এটা দেখুৱাই আনক। পাৰিলে ভেৰি কেজুৱেলি, হয়নে? পাৰিলে মিউজিয়াম এটা দেখুৱাই আনক। পাৰিলে সেই মিউজিয়ামত থকা ছবি এখনৰ বিষয়ে দেখুৱাই আনক। পাৰিলে কোনোবা এটা লাইব্ৰেৰীত লৈ পেলাই কিবা এখন কিতাপ দেখুৱাই আনক। ক'ৰবাত দোকান এখনত গৈ পেলাই কিতাপ এখনো কিনাই আনক। বা নিজে নুবুজিলেও ল'ৰা ছোৱালীক লৈ পেলাই তেওঁলোকে বুজে নেকি বা নাই, সেইটোৱে কথা কৈছো। সেই তেতিয়া কি হ'ব যে তেওঁৰ যিবিলাক উগ্ৰতা, তেওঁৰ যিবিলাক জীৱনৰ বিষাদ, যিবিলাক আৱেগিক হৈ থকাৰ যিবিলাক মানে বেড এনাৰ্জিজ যিবিলাক আপুনি কোৱা হয়, সেইবিলাক তেওঁৰ অট'মেটিক সেই বস্তুবিলাক দূৰ হৈ যাব, গুড এনাৰ্জিলৈ চেনেলাইজ হৈ যাব। সেইকাৰণে মই সেইটো কথা ক'ম। আৰু এইটোৱে মোৰ পৰাপক্ষত মই নতুন জেনেৰেশ্যনটো ক'ম, কাৰণ কি সেইটোৱে লৈ পেলাই মই আগবাঢ়িছিলোঁ আৰু মই মোৰ ছোৱালীজনীকো সেই একেটা কথাই কওঁ। গতিকে আন যিখিনি মানুহ আহিছে সেইখিনি মানুহ নতুন পিঢ়ি মানুহখিনিকো মই সেইটো কথাই কওঁ। আৰু এটা তাৰ মাজতে মই খাওকতে এটা কথা কৈ থওঁ, বহুত বছৰ হ'ল মই সৰুৰে পৰাই, এইটো আপোনালোকে জানিলে ভালো পাব চাগে, বহুত বছৰ হ'ল মই ধৰক মই ক্লাছ 12ৰ পাছতেই মই বাহিৰলৈ গুচি গ'লোঁ।
মানে স্থায়ীভাৱে মই বৰ্তমান দিল্লীতেই থাকোঁ কিন্তু এটা সময়ত মই মোৰ যিটো পেৰেণ্টেল প্ৰপাৰ্টি হয় মোৰ গাঁৱত যিটো ঘৰ আছে মোৰ পিতৃ মাতৃ মই পিতৃ মাতৃৰ লগতো আলোচনা কৰিছোঁ মই বহুতে সোধে তুমি অসমৰ কাৰণে কি কৰিছা নকৰিছা কি কৰিবা নকৰিবা সেইটো কথা সোধে মই কি কৰিব পাৰিম নোৱাৰিম সেইটো নাজানো কিন্তু মোৰ কালেকশ্যনত থকা যিবিলাক পেইণ্টিং আছে মই বয়সটো আমাৰ হ'বই আৰু হৈ আহিছে গতিকে এটা সময়ত কিছু কাম মই এটা মোৰ পিতৃ মাতৃৰ যিটো ঘৰ গাঁও দুই নং জলাগাঁও সেইটো এটা এনচেষ্টাৰেল যিটো প্ৰপাৰ্টি হয় তাত মই এটা সংগ্ৰহালয় বনোৱাৰ ইচ্ছা আৰু দ্বিতীয়তে আৰ্টিষ্ট কাম ৰেচিডেঞ্চি ষ্টুডিঅ' কাম ৰেচিডেঞ্চি মানে কি আমাৰ অসমখন ইমান সুন্দৰ অসম প্ৰাকৃতিকভাৱে হওক ভৌগোলিকভাৱে হওক ইমান সুন্দৰ অসম মই বাহিৰতো গৈছোঁ ভাৰতৰ পৰা বাহিৰতো গৈছোঁ ৰাছিয়া চাছিয়া এইবিলাকতো গৈছোঁ বহুত আৰ্টিষ্ট পাওঁ যি অসমলৈ আহিব বিচাৰে অসমখনলৈ আহিব বিচাৰে অসমখন চাব বিচাৰে অসমত কিছুদিন কটাব বিচাৰে গতিকে ইয়াৰ ওপৰত বহুত আৰ্টিষ্টে কাম কৰিছেও নকৰা নহয় কিন্তু মই সেই এটা ব্যৱস্থাৰে কাম কৰি আছোঁ যে মোৰ যিবিলাক ফেলো আৰ্টিষ্ট আছে সেইসকল অসমলৈ আহক আমাৰ যিটো পেৰেণ্টেল প্ৰপাৰ্টি হয় তাত তেখেতসকল থাকিব যিমান দিন থাকিব বিচাৰে সেইধৰণে তেওঁলোকে শিল্পৰ চৰ্চা কৰিব আৰু যিখিনি কাম তেওঁলোকে লৈ যাব পাৰে সেইখিনি লৈ যাব আৰু যিখিনি তেওঁলোকে সংগ্ৰহালয়ৰ কাৰণে ইয়াত ৰাখিব বিচাৰে সেইখিনি বস্তু ৰাখি পেলাই গতিকে মই সম্পূৰ্ণভাৱে মই মোৰ নিজৰ কামো কিছু নিজৰ কাম আৰু মোৰ কালেকশ্যন যথেষ্ট কালেকশ্যন আছে মই নিজেই কালেক্ট কৰা আৰ্টিষ্টৰ বেলেগ বেলেগ আৰ্টিষ্টৰ কাম কৰা কালেক্ট কৰি পেলাই ৰখা মোৰ দিল্লীত আছে সেই কামখিনিও মই ইয়াত আনাৰ এটা দৃঢ় চিন্তাৰে বৰ ভাল কথা বিৰাটেই ভাল লাগিলে আপোনাৰ এই পদক্ষেপটোৰ কথা শুনি বা এই ভিজনটোৰ কথা শুনি আপোনালে বেষ্ট উইচেছ থাকিলে আৰু শেহতীয়াকৈ মই আজিৰ ইণ্টাৰভিউটোৰ বিশেষকৈ আপোনাৰ কি অভিজ্ঞতা একেবাৰে চুটিকৈ সেই বিষয়ে দুআষাৰ ক'বলৈ চাওক আপোনালোকে এটা খুব ভাল লাগিছে খুব ভাল ইনিচিয়েটিভ লৈছে আৰু মই বিজিত দাকটো বহুত দিনৰ পৰাই জানো আৰু মই ভাবোঁ যিটো চিন্তাৰে আপোনালোকে আগবাঢ়িছে সেইটো যিখিনি বস্তু ইম্পৰ্টেণ্ট আপোনালোকৰ ইয়াত যথেষ্টখিনি গুৰুত্বপূৰ্ণ মানুহ আছে সময় অনুপাতে সেই মানুহবিলাক নোহোৱা হৈ যাব দেই কিন্তু এটা কথা মনত ৰাখিব সেই মানুহজনৰ কামখিনিক ধৰি ৰাখি সংগ্ৰহ কৰি ৰখাটো খুব গুৰুত্বপূৰ্ণ সিমানখিনি গুৰুত্বপূৰ্ণ যিখিনি গুৰুত্বপূৰ্ণৰে এজন শিল্পীয়ে বা সাধকে তেওঁলোকে কাম কৰি আছে সেই একেটা সাধনা আপোনাৰো যে আপোনালোকে এই পৰিৱেশটো সৃষ্টি কৰি পেলাই এইটো একদম আগুৱাই লৈ যাওক খুব ভাল হৈছে মই একদম যথেষ্ট সুখী আপোনালোকক লগ পাই পেলাই যদিও কাইলৈ মই যামগৈ খুব কম সময় পালোঁ আৰু নিশ্চয় আগলৈ ভৱিষ্যতে আকৌ লগ পাম নিশ্চয় আপোনাক আৰু অলপ দীঘলীয়া সময় লৈ ভৱিষ্যতে আমি আৰু এটা ইণ্টাৰভিউ কৰিম বুলি আশা কৰিলোঁ নিশ্চয় গতিকে আজিলৈ আমাৰ ইণ্টাৰভিউৰ জৱনিকা ইমানতে অন্ত পৰিল অহাটো খণ্ডত আপোনালোকক পুনৰ লগ পাম ধন্যবাদেৰে শুভৰাত্ৰি নমস্কাৰ